কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰাম। গুৰুদেৱ নাম ভগত চাৰি বস্তু। বাসুদেবায় জন্মাদ্যস্য তন্ময়াতীতৰত স্বাৰ্থে সভিজ্ঞ চৰাত তেনে ব্ৰহ্ম হৃদাজ আদি কৌয়ে মুই হন্তি যৎসুৰয় তেজো আৰি মৃদাঙি অথা বিনিময় অত্ৰ তিসৰ্গ্ৰমিছা ধানমা সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি ধৰ্ম প্ৰজ্জিত কৈতৱত্ৰ পৰম নিৰ্মাত চলনং সতাং বেদং বাস্তৱমাত্ৰ বস্তু শিৱদং তাপত্ৰয় উন্মূলনম শ্ৰীমদ ভাগৱতে মহামুনি কৃতে কিংবা পুৰীশ্বৰঃ সদ্যুৰিদ্ববৰুদ্ধতে অত্ৰ কৃতিভি শুশ্ৰূষুভিস্তৎক্ষণাৎ নিগম কল্পতৰুৰ গলিতং ফলং শুকমুখামৃতদ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃপালো বাপাই সমস্ত আপোনাৰ খবৰ আজ্ঞা অনুসৰি উদ্যোক্তাসকলৰ আজ্ঞা অনুসৰি আমি তৃতীয় স্কন্ধ ভাগৱতৰ কপিল প্ৰভুৱে মাক দেৱহতীক যি ভক্তি তত্ত্বজ্ঞান দিছিলে সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। কৃষ্ণ তৃতীয় স্কন্ধ ভাগৱত ভক্তি যোগ পদে হে ৰাম বদতি কপিল হৰি শুনাম হাসতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি এ ৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত মোৰ গুণ গণক শ্ৰৱণে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিমজয় মন এ ৰাম নিৰ্গুণ ভকতি কহিলো বুজাই মই সমে ইটো ভক্তি এৰাই এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যাই নিৰ্গুণ ভকতি এহি কহিলো বুজাই
মোৰ ভক্ত হব পুনো নিষ্কাম হুয় ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। কৃষ্ণ কৃপালু বাপাই সমস্ত আজি ইয়াত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক যি ভক্তি তত্ত্ব জ্ঞান দিছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া কপিল হ'ল প্ৰভু ভগৱন্তৰ অৱতাৰ। কপিল ঈশ্বৰে তেওঁৰ মাতৃ দেৱহূতিক এই উপদেশ দিয়া মানে আমি ধৰি ল'ব লাগিব পোনপটীয়াকৈ সাক্ষাৎ ভগৱন্তই আমাকেই এই কথাখিনি কৈ আছে। পদলৈ যোৱাৰ আগত অকণমান ভাগৱতৰ বিষয়ে আলোচনা কৰি লওঁ। ভাগৱত আমি কিয় শুনিব লাগে? ভাগৱত আমি কেনেদৰে শুনিলে লাভ হ'ব? আজি ইমান দিনৰ পৰা উদ্যোক্তাসকলে আপোনাসৱে বহু কষ্ট কৰি মহান অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। ইয়াৰ পৰাতো আমি কিবা এটা ফল পাব লাগিব। সেই ফলটো কেনেদৰে পাম আমি? আৰু ভাগৱত শুনিলেনো আমাৰ কি লাভ হ'ব? এতিয়া ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ, গটোৱে কৈছে গতি ৰৈছ অলৌকিকী, ৱটোৱে কৈছে ৱৰিষ্ঠয় সৰ্বশাস্ত্ৰ নাম, তটোৱে কৈছে তৌৰিয়ব ভৱাৰ্ণৱমিতি ভাগৱত। বোলে ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব। ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। ভাবিলেহে আমাৰ অন্তৰত ক্ৰিয়া কৰিব, হৃদয়ত ক্ৰিয়া কৰিব। এই ভাগৱত হ'ল বাস্তৱবাদ, এই ভাগৱত হ'ল বিজ্ঞানসন্মত। আমি ব্যৱহাৰিক জীৱনত ইয়াক পালন কৰিব লাগিব। ইয়াত 4টা স্তৰ আছে, সেই স্তৰ অনুসৰি আমি আগুৱাই গৈ থাকিব লাগিব। তাকে কৈছে চতুশ্লোকী ভাগৱত। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ গদতি, চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি স্বয়ং ভগৱন্ত কৃষ্ণদেৱে পদ্মকল্পত এই চতুশ্লোকী ভাগৱত দিছিলে। চতুশ্লোকী জ্ঞান বিজ্ঞান তদংগ ৰহস্য। জ্ঞান, জানিব লগা বস্তুক জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে হে সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান। আজি ইয়াত যে ভাগৱত চৰ্চা হৈছে, গীতাৰ মতে এইটো হ'ল জ্ঞান যজ্ঞ। সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ হ'ল জ্ঞান যজ্ঞ। জানি থ'লে কামত দিবনে বাৰু? জ্ঞানত থাকিলে কামত দিবনে নিদিব? বোলে নহ'ব। আমি আকৌ আগুৱাব লাগিব ক'লৈ? বোলে বিজ্ঞানলৈ। জ্ঞানৰ পৰা বিজ্ঞানলৈ যাব লাগিব। আইগৰাকীক সুধিলোঁ, আইগৰাকীয়ে তাঁত বব জানেনে? বোলে জানো, মাৰ ঘৰতে শিকি আহিছোঁ জীয়ৰী কালত। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা বব জানো, গামোচা চেলেং সকলো জানো। বোলে সকলো শিকি থৈছোঁ। আজিলৈকে কিমানখন বলে? বোলে এখনো বোৱা নাই। সেই জ্ঞানৰ কাম দিবনে বাৰু? বিজ্ঞানলৈ যাব লাগিব, তাক আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে হ'ল বিজ্ঞান, বিশেষ জ্ঞান। তাৰপিছত আহিলে তদংগ। ভাগৱতে আমাক যিটো কৰ্ম কৰিবলৈ কৈছে সেই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ। এতিয়া ভাগৱতে আমাক কি কৰিবলৈ কৈছে?
স্পষ্ট সিদ্ধান্ত ঐ এক কৃষ্ণদেৱ কৰিও কষেৱ ধৰিও তাহান নাম কৃষ্ণদাস হুইয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম এক কৃষ্ণদেৱ সেৱা কৰা তেওঁৰে নাম লোৱা তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ ভক্ষণ কৰা আৰু এই দুহাতেৰে তেওঁৰেই কৰ্ম কৰা এই কৰ্মটোত যেতিয়া আমি উঠি পৰি লাগি গ'লোঁ সেইটো হ'ল তদংগ তাৰ কৰ্মটোত লাগিলোঁ যেতিয়া ফল এটা পামেই হয়নে বাৰু যিকোনো কৰ্মই নহওক ফলটো লাগিয়ে থাকে সেই ফলটোৱে হ'ল ৰহস্য ৰহস্যত ভকত গীতাত কৈছে হে সখী যিজনে মোৰ ৰহস্যটো জানি গ'ল ওৰ ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত এই পৰ্যায় পাবগৈ লাগিব হে সখী যি মোৰ ৰহস্যক জানি গ'ল তেওঁ সততে মোৰ নাম কীৰ্তন কৰে কেনেদৰে ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই চৰণত তেওঁ ভক্তিভাৱে নমস্কাৰ কৰে আৰু হে সখী সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি নাই গতিকে আমি উপলব্ধি কৰিব লাগিব তেতিয়া আনন্দ আহিব যাৰ হৃদয়ত বোলে আনন্দ নাই তেওঁৰ হৃদয়ত বোলে কৃষ্ণও নাই মনত ৰাখিব কৃষ্ণ শব্দৰ অৰ্থই আনন্দ আপুনি বাস্তৱত চাব যাৰ মন সদায় আনন্দত থাকে তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে সুদা মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বা স্বাস্থ্য কিমান সুন্দৰ হ'ব যাৰ মন সদায় আনন্দত থাকে তেওঁৰ বেমাৰ আজাৰো কম এতিয়া বৰ্তমান সময়ত দেখিবলৈ গৈছে কলিৰ ইমান প্ৰভুত্ব বিস্তাৰ হৈছে কলিৰ প্ৰভাৱত পৰি জীৱশ্ৰেষ্ঠ মনুষ্যৰ হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল আছেনে বাৰু নেহাঁহিলে হয় নহয় কাৰণেহে দাঁতকেইটা উলিয়াই থৈ দিয়ে কোটোৰ পৰা অন্তৰৰ পৰা হাঁহে নাহে বাৰু আজি কিন্তু অন্তৰৰ পৰা হাঁহিছে আপোনালোকে হয়নে বাৰু যিসকল লোকে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে তেওঁলোকে গেছৰ টেবলেট খাব নালাগে মনত ৰাখিব আজি আনন্দ মনেৰে ৰাতি টোপনি ক্ষতি কৰক কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে বহুতে যুক্তি দিয়ে নাই চুগাৰ প্ৰেছাৰ আছে টোপনি ক্ষতি কৰিব নোৱাৰে হেৰ ঈশ্বৰৰ নামত টোপনি ক্ষতি কৰা চুগাৰ প্ৰেছাৰ কমি যাব বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বা একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ আৰু যিসকলে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত থাকে তেওঁলোকৰ চেহেৰাটো ধুনীয়া হয় আমাৰ ৰামকোঁৱৰ বাপক দেখিছেনে নাই কিমান দিনৰ আগৰ পৰা পাই আছোঁ মানুহটো আগতকৈ ধুনীয়াহে হৈ গৈছে আইগৰাকী ঈৰ্ষাই হয় কেতিয়াবা কিয় মনটো আনন্দত ৰাখে আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ সেইকাৰণে মই আইসকলক কওঁ যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব এনেই ধুনীয়া হ'ব চেহেৰাটো আপোনালোকে প্ৰমাণ চাওক বাৰু হয় নহয় গতিকে ভগৱন্ত এই নাম বস্তু ভগৱন্ত কৃষ্ণদেৱে আমালৈ থৈ গৈছে তাৰমানে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল আমাৰ একেবাৰে সহজ সৰল অসমীয়া ভাষাত ক'বলৈ গ'লে ভগৱন্ত কৃষ্ণদেৱে দুটা টোপোলা লৈ গুচি গ'ল কলিৰ মলমতী মনুষ্যৰ কাৰণে এটা টোপোলা থৈ গ'ল এতিয়া আপুনি ভাবক আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে আমালৈ থৈ যোৱাটোত বেছি গুৰুত্ব দিব লাগে বহুতে কথাটো বুজি নাপায় থৈ যোৱাটোত গুৰুত্ব নাই লৈ যোৱা দুটাত বেছি গুৰুত্ব সেইকাৰণে খেলি মেলি লাগে
এই মহা পণ্ডিতবিলাকে লৈ যোৱা দুটাত গুৰুত্ব দিয়ে, সৰ্বসাধাৰণ ৰাইজে কিন্তু থৈ যোৱাটোতহে গুৰুত্ব দিয়ে। কি লৈ গ'ল, কি থৈ গ'ল? অ পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলাৰ লগত লৈ গুচি গ'ল। ধৰ্ম বুলি ক'বলৈ যাওঁতে কৰ্মৰ মাৰ্গৰ কথা কৈছে, জ্ঞান বুলি ক'বলৈ যাওঁতে জ্ঞান মাৰ্গৰ কথা কৈছে, কিন্তু আমালৈ কি থৈ গ'ল? কেৱল গুণৰ নাম। আৰু সেই নামৰ ইমান মহিমা, ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ সৰ্বশক্তিৰ নামত প্ৰয়োগ কৰি থৈ গৈছে যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ কলিৰ মলমতী মনুষ্যই বোলে বেছি ফল পায়। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আৱে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি বেছি ফল পাইছোঁ আজি। আৰু ইয়াৰ বাস্তৱবাদটো হ'ল এইটোৱেই, কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, তাত প্ৰেম আছে, আনন্দ আছে। পাম এতিয়া আনন্দ থাকে, নহয়নে বাৰু? পাই যোৱাৰ পিছত সেই আনন্দটো থাকেনে বাৰু? বাস্তৱত প্ৰমাণ কৰি চাওক, আইসকলেতো প্ৰমাণ পাই গৈছে, যদিহে বন্ধনৰ পৰা পইচা লৈ পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে। 50,000 টকা এটা আপুনি আবেদন কৰিছে, পাব আৰু মনটো ফূৰ্তি লাগি থাকে। সম্পাদিকাই ক'লে, হেৰি অহা সপ্তাহত আপোনাৰ পইচা হৈ যাব, আপুনি সাজু হৈ আহিব। এসপ্তাহ টোপনিয়ে নাযায় আনন্দত, নহয়নে বাৰু? কিমান ভাল লাগিব। যে পইচাটো লৈ ঘৰ সোমোৱালেহি লগে লগে অশান্তি আৰম্ভ হ'লে বাৰু, ইটোকো লাগে সিটোকো লাগে, জোৰাই নমৰা হ'ল। তাৰপিছত সপ্তাহে সপ্তাহে দিওঁতে উপায় নাইকিয়া হয়। এতিয়া সেই নামৰ পৰা আমি মহাফলটো পাবলৈ হ'লে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব। সেইটো হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ কক্ষা। বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা, মনত ৰাখিব। আজি আপোনালোকে ভাগৱত শুনিছে, ঈশ্বৰৰ কথা শুনিবলৈ আহিছে। সুদৃঢ় বিশ্বাসেৰে যদি কথাবিলাক গ্ৰহণ কৰে, তেতিয়া সেই নামে আপোনাক ক্ৰিয়া কৰিব। বিশ্বাসটো এনেকুৱা হ'ব লাগিব, এটা পুখুৰীত এডাল বিষাক্ত সৰ্প আৰু এটা মাছৰ সখী আছিলে, চেঙা মাছৰ। চেঙা মাছ চিনি আজিকালি নাইকিয়া হ'ল, নহয়? আগতে সেই গাঁতৰ তলত থাকে যে, শ'ল মাছৰ নিচিনা। এতিয়া সাপৰ মানে কি উভাই ডাং মৰা কথা। এনেও সাপ জাতিটো কুৰু জাতি নহয় জানো? তেওঁ নিজৰ সখীয়েক মাছক সদায় কয়, হেৰা সখী, তোমাৰ লগতনো মই কিয় সখীটো পাতিলোঁ আৰু বোলে, কেলে? তোমাক দেখিলে মানুহ বোলে আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়া সদায় একেটা কথাকে ক'বলৈ লাগিলে, এদিন মানে মাছৰ উঠিলে খং, ধৰিলে উভতি। হে সখী, সদায় তোমাৰ কথা কৈ থাকা, আজি কিন্তু তুমি মনে মনে থাকা, মোৰ কথা শুনিব লাগিব। এতিয়া সাপে ক'লে, তোমাৰনো ক'বলগীয়া কিটো আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। যেতিয়া কৈ দিলে, সাপটো থটমট খাই গ'ল। হেৰা, তুমি মিছাকৈ কৈছা? বোলে নাই কোৱা। প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম। ঠিক আছে। কেইদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই কেঁকুৰা গাঁতত, মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। তা সাপে ক'লে, হেৰা সখী, বৰ ফুটনি মাৰিছিলা নহয়, আজি প্ৰমাণ কৰি দিব লাগিব। বোলে হ'ব, ব'ল আমি একেটা গাঁততে সোমাই থাকিম। মানুহজনে যেতিয়া গাঁতত হাত ভৰাই দিব, প্ৰথম কামোৰটো মই মাৰিম। কামোৰ মৰাৰ পিছতে তুমি মানুহটো ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে।
মাছে ক'লে হ'ব মাৰিবা। সেইদৰে মানুহটোৱে যেতিয়া হাত ভৰাই দিলে, সাপে দিলে কামোৰ মাৰি, খুট মাৰি দিলে, গোটেই বিষ ঢালি দিলে। সাপটোৱে কামোৰ মৰাৰ পিছত মাছটোৱে লাহেকৈ মানুহটো মুখৰ আগলৈ ওলাই চাইছে, মানে কিজানি হ'বও পাৰে। মানুহটো চকুটো পৰিলে আকৌ মাছটোৰ ওপৰত, একেটা গাঁতৰ পৰা ওলাই অহা দেখি মানুহটোৱে ভাবিলে মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। এতিয়া মাছে ক'লে, হে ৰাখকি, তুমি কামোৰ মৰাৰ লগে লগে মই মানুহটো ওলাই চালোঁ, মানুহটোৱে কেৰেপেই নকৰিলে। এইবাৰ মই কামোৰটো মাৰিম। কামোৰ মৰাৰ পিছত তুমি ওলাই দেখিবা যে মানুহটো মৰিবলৈ চটফটাই আছে। হয়ো হয়। সেইবাৰ গাঁতত হাত বহাই দিওঁতে মাছে দিলে জোৰত কামোৰ মৰাৰ পিছত সাপটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে। মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত। সি ভাবিলে, মোক যি সাপে খুটিলে বুলি এইটো ধৰ ধৰ মাৰ লাগিলে। সেইটোকে কৈছে বিশ্বাস। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমাৰ সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস কিন্তু আমি এৰিব লাগিব। আজি বিজ্ঞানৰ যুগতো, যিটো যুগত মানুহ গৈ মংগল গ্ৰহ পালেগৈ, আজি আমিও শনিবাৰ, মঙলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ নামানো। শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়। ক'ত লিখা আছে? কোনো শাস্ত্ৰত লিখা নাই। আমি এনেই মানি আছোঁ। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্নৰ পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে। গতিকে তেতিয়া যদি আপুনি কাটি দিয়ে, হয়তো চকুৰ দৃষ্টি কমিব পাৰে, বিভিন্ন ছাইড এফেক্ট হ'ব পাৰে। আকৌ এতিয়া আমাৰ আইসকলৰ মাজত এটা ডাঙৰ অন্ধবিশ্বাস চলি আছে। সেইটো অপ্ৰিয় কিন্তু সঁচা কথা। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হয়, ল'ৰা ডেকা হয়। ছোৱালী গাভৰু হ'লে আকৌ ধুমধামেৰে বিয়া পাতে। এইটো কোনো শাস্ত্ৰত নাই, কিন্তু মনত ৰাখিব। ডাঙৰ বিয়াতকৈও একেবাৰে সেইখন বিয়াহে ডাঙৰকৈ পাতে। কিন্তু বিবাহ বুলি ক'বলৈ গ'লে কিন্তু দৰা এটা লাগিবই আকৌ। সেইখন বিয়াত দৰা ওলাই জানো? আৰু সেই পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে আই মাতৃসকলে যিখিনি পুৰণিকলীয়া ৰীতি নীতিৰ আশ্ৰয় লয়, তাত কিন্তু কোনো বিজ্ঞান নাই। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো মানে জানো? যিমানে উঘালিব সিমানে আপোনাৰ চকুৰ দৃষ্টি কমি কমি আহিব, সেইটো কিন্তু নেমানে। আগৰ যুগত এনেকুৱা দিন আছিলে, আইসকলে বোলে বাপজনাৰ নামটোও কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি বাৰু তই মইকে মাতে, আজিকালি কলিযুগটো। আগতে কিন্তু বাপজনৰ নামটো কেতিয়াও নলয়। সেইটোও নহয়। সেইটো কৰিও এবাৰ এগৰাকী আই মাতৃ পৰিলে নহয় বিপদত। তেওঁৰ বাপজনৰ নামটো আছিলে, স্বামীৰ নামটো আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে তেওঁৱে নামতি, বেলেগ নামতি নাই। তেওঁৰ আকৌ আইগৰাকীও ভাল নামতি আছিলে। এবাৰ মানে গোবিন্দৰ নামলৈ নিমন্ত্ৰণ হ'ল। কাহ চৰ্দি হৈ মাতটো বহি আছিলে। আইগৰাকীক সুধিলে, আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহি। মোৰ মাতটো বহি আছে, মই কেনেকৈ নাম প্ৰসংগ কৰিম? তুমি আইসকলৰ মাজত বহি লৈ নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব। চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিলে, নামৰ জেগা পালেহি। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই লৈ ইংগিতটো দিলে, ধৰিবা দেই। বোলে হ'ব ধৰিম বাৰু। গোবিন্দই যেনে তেনে বৰগীতটো গালে আৰু দিহাখৰীয়া গাই মনতে ভাবিলে চতুৰ্বিংশতি অৱতাৰৰ এভাগ দিওঁ বুলি দিলে। জয় হৰি গোবিন্দটো লগাই আইগৰাকী মুখে নেমাতিলে। কীৰ্তন আদায় হৈ গ'ল, আইগৰাকীয়ে মুখে নেমাতিলে। কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়। বোলে বাপজনে মাতো বহি আছে, ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি ধৰিব আকৌ, তেতিয়াহে নামষাৰ উঠিব। কিয় নধৰিলে? বোলে এনেই নধৰিলোঁ, এইবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিম। গোবিন্দ আকৌ মনে মনে খং উঠিলে, এইজনী ঘৰত মই ইমান শিকাই বুজাই আনিলোঁ, একো লাভ নহ'লে, মুখেৰে নেমাতিলে। এইবাৰনো চাগে ক'ত মাতিব? চুটি চাই ভাগ দিওঁ বুলি লগাই দিলে। কি? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইবাৰো নমতা হ'ল নহয়।
আইগৰাকীয়ে মনে মনে হৈছে এইবাৰো এই ভাগে দিবলৈ পালে বেলেগ এভাগ দিবলৈ নেদেখিলে 3-4 মান পাৰ হৈছে নাই কাষৰগৰাকীটো কি লাগতি মাৰিবলৈ ধৰিলে হেৰি আপুনি ধৰিবই লাগিব আপুনি যদি মুখেৰে নামাতে আমিও আইসকলক বন্ধ কৰি দিম এতিয়া তাৰ বাধ্যত পৰি আইগৰাকীয়ে 4 মান যোৱাৰ পিছত ধুনীয়াকৈ গালেগে বাৰু দেই অ গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ তথাপিও গোবিন্দটো নেগালে সেইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ গতিকে আমি মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ ত্যাগ কৰি সুদৃঢ় বিশ্বাসে যেতিয়া ঈশ্বৰৰ নাম ল'ম সেই নামে আমাক উদ্ধাৰ কৰিবই আৰু ভাগৱত আৰম্ভ হৈছে এটা প্ৰশ্নক কেন্দ্ৰ কৰি মনত ৰাখিব মাত্ৰ এটাহে প্ৰশ্ন যেতিয়া ৰজা পৰীক্ষিত এদিন মৃগ চিকাৰ কৰিবলৈ গ'ল হৰিণা পহুৰ পাছে পাছে খেদি যাওঁতে যাওঁতে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে ভাগৰ লাগিলে খুব পিয়াহ লাগিলে পানী বিচাৰি গৈ শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ সেই সময়ত শৰ্মিক মুনি ধ্যানস্থ অৱস্থাত আছিল ৰজা পৰীক্ষিতে পানী পানী বুলি কেইবাবাৰো চিঞৰিলে ধ্যানত থকাৰ কাৰণে ঋষিয়ে ৰজা পৰীক্ষিতৰ মাতটো নুশুনিলে পৰীক্ষিতৰ খং উঠিলে এওঁ ভাণ্ডক মই ইমান ডাঙৰকৈ চিঞৰিছোঁ এওঁ নুশুনা বাহু ধৰিছে এই বুলি কি কৰিলে ইফালে চালে সিফালে চালে ওচৰতে মৰা সাপ এডাল পৰি আছিলে সেই ধনুখনৰ আগেৰে মৰা সাপডাল শৰ্মিক মুনিৰ ডিঙিত আঁৰি থৈ গুচি গ'ল শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে দেউতাকৰ এই অৱস্থাত দেখি খঙত অগ্নিশৰ্মা হৈ যিয়ে মোৰ পিতৃক এই দুৰৱস্থা কৰিলে তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি চন্দ্ৰসাপ দি দিলে ৰজা পৰীক্ষিতে এই খবৰটো যেতিয়া পালে 7 দিনৰ ভিতৰত তেওঁ সাপে খুটি মাৰিব কেনেকুৱা লাগিব বাৰু ভাবক আপোনাক যদি কোনোবাই জ্যোতিষী এজনে কৈ দিয়ে হেৰি আপোনাৰ কপালখন চালোঁ দেই হাত দুখনো চালোঁ অহা 7 দিনৰ ভিতৰত কিন্তু আপোনাক সাপে খুটি মাৰিব আপোনাৰ কেনেকুৱা লাগিব বাৰু ৰজা পৰীক্ষিতক সেই একেটাই অৱস্থাত ভয় খালে প্ৰথম অৱস্থাত দ্বিতীয়তে তেওঁ যিহেতু মহাভকত মনতে ভাবিলে 7 দিনৰ ভিতৰত মৰিমেই যেতিয়া মোৰ ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে তেওঁৰ পুত্ৰ জন্মেজয়ক ৰাজ্যভাৰ চমজাই কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁ বুলি সৰজু নদীৰ তীৰলৈ গুচি গ'ল আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গুচি গ'ল গোটেই ঋষিমুনিবিলাকে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি তাত সমবেত হৈছে তেতিয়া আমি শুনামতে বোলে 60,000 ঋষিমুনি সমবেত হৈছে বুলি কয় তেতিয়া পৰীক্ষিতক সন্মুখত বহুৱাই ঋষিমুনিবিলাকে আসন লৈ বহিল তেতিয়া সেই ঋষিমুনিসকলক লক্ষ্য কৰি ৰজা পৰীক্ষিতে এটা প্ৰশ্ন কৰিছিলে এৰা বিশেষত কি কৰিবে মৃয়মানলোকে বিমৰিষি কহিউক মোতৰিষিলোকে মোৰ দৰে যিসকল ম্ৰিয়মান লোক মানে মৃত্যুমুখী লোক সেইসকলে প্ৰকৃততে কি কৰা উচিত আপোনাসবে আলোচনা বিলোচনা কৰি ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক এইটো ৰজা পৰীক্ষিতৰ প্ৰশ্ন মানে সমস্ত মানৱৰ প্ৰশ্ন মনত ৰাখিব আজি কি বাৰ আজি সোমবাৰ নহয় জানো এই সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰতে আমি এই দেহ এদিন এৰিব লাগিব যিহেতু আমি মৰিবলৈকে জন্ম হ'লোঁ গতিকে মনুষ্যৰ কি অৰ্থটো আছে বাৰু এই দেহটো পোৱাৰ হয়নে বাৰু গতিকে আমি কিয় জন্ম পালোঁ আমি আমাৰ প্ৰধান কৰ্তব্য কি হ'ব পাৰে তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে পৰমত পতে পা
ই গতি। ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। কিছুমানে ক'লে তপ কৰিলে পৰম গতি পায়, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থ স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতে মনে মনে ভাবিছে আছেহে 7টা দিন, তাৰে 2টা দিন ভাবি গুণি থাকোঁতেই গ'ল। কেনেকৈ তীৰ্থ স্নান কৰিম, 12 বছৰ লাগে। যজ্ঞ কেনেকৈ কৰিম, যজ্ঞৰ স্থান পবিত্ৰ কৰিব লাগে বোলে 12 বছৰ হাল বাব লাগে। উগুল থুগুল মন লৈ বহি আছে। ইফালে কি হ'ল, এই ভাগৱত পদ্মকল্পত প্ৰথম নাৰায়ণে ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাদেৱে ভাগৱত নাৰদক দিলে, নাৰদে আনি ব্যাসদেৱক দিলেহি। ব্যাসদেৱে শুকক ভাগৱত পঢ়ুৱাই পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে দায়িত্বটো দি দিলে। শুকদেৱে ভাগৱত পাই মনে মনে ভাবি আছিলে, এতিয়া মই অকলে অকলে কেনেদৰে প্ৰচাৰ কৰি ফুৰিম, তেতিয়াতো গাড়ী মটৰো নাই নহয়। আমাৰ এতিয়া নাৰায়ণপুৰৰ পৰা ইয়ালৈ আহিবলৈকে কিমান ঘণ্টা লাগি গৈছে, হয়নে বাৰু? গোটেই পৃথিৱীখন ঘূৰাটো ভাবকচোন বাৰু। তেনেকুৱাতে দেখিলে তেওঁ একেবাৰে ভাল সুযোগ এটা পাইছোঁ। গোটেই ঋষিমুনিবিলাক সমবেত হৈছে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি। এইটো সুবিধাতে ভাগৱত কওঁগৈ আৰু এই বুলি ভাগৱত লৈ উপস্থিত। শুকদেৱক দেখা পাই পৰীক্ষিতৰ মনটো আনন্দ লাগিল। তেওঁকে বিশিষ্ট আসনখন আগবঢ়াই সেৱা সৎকাৰ কৰি তেওঁকেই গুৰু মানি পৰীক্ষিতে শুকদেৱক এই প্ৰশ্নটো কৰিলে। তেতিয়া শুকদেৱে একে উশাহে উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰিব। মই কৈ যাম, তুমি মাত্ৰ একান্ত চিত্তে শুনি গ'লেই হ'ল। মাত্ৰ এটা কথা মনত ৰাখিবা, ভাগৱতকৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ তুমি গ্ৰহণ কৰিব নোৱাৰিবা। দ্বিতীয়তে, ভাগৱতকৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে কিন্তু আনলৈ নিব নোৱাৰিবা। অৰ্থাৎ আপুনি ভাগৱত শুনি থাকোঁতে যদি আপোনাৰ মনটো ঘৰলৈ বৰকৈ গৈ আছে, তাৰ ঘৰলৈ উঠি যোৱাই ভাল হয়। ইয়াত থাকি আপোনাৰ একো লাভ নাই। যিকণ সময়ত ধৈৰ্য থাকে একান্ত মনে শুনক। মাত্ৰ এটা কথা মনত ৰাখিবা, তোমাক মই যি ভাগৱত কম মনত ৰাখিবা, এই ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থ কিন্তু আন গ্ৰন্থৰ লগত নিমিলে। ভাগৱত ধৰ্ম কিন্তু আন ধৰ্মৰ কৰ্মৰ লগত নিমিলে। এই ভাগৱত ধৰ্মক বা ভাগৱত গ্ৰন্থ কিয় বিপৰীত বুলি ক'লে, আন গ্ৰন্থত আন ধৰ্ম কৰ্মত ঈশ্বৰক বিচাৰে। প্ৰভু দিয়া বোলে কি লাগে, বোলে ধনং দেহি, ভাৰ্যাং দেহি, পুত্ৰং দেহি, সুখং দেহি। প্ৰভু মোক দিয়ে থাকা আৰু আন গ্ৰন্থত আন ধৰ্ম কৰ্মত। কিন্তু ভাগৱতে কি ক'লে, হে প্ৰভু মোক একো নালাগে। মনত ৰাখিবা, 10ম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত যেতিয়া শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, কৃষ্ণদেৱক স্তুতি কৰি কৈছিলে, হে প্ৰভু অনমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো কভকতি। সজ্জনৰ সংগ নুগুচো সৰ্বক্ষণে, এতে ক প্ৰসাদ মাগো তোমাৰ চৰণে। সাংসাৰিক সুখ ভোগ, ধন পইচা পাতি, মাটি বাৰী, ঐশ্বৰ্য বিভূতি মোক একো নালাগে। মোক মাত্ৰ ভকতৰ সংগ দিয়া, মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া। এইটো হ'ল নিষ্কাম। তাৰমানে ভাগৱত ধৰ্মটো হ'ল নিষ্কাম ধৰ্ম। সেইকাৰণে আমি নিষ্কাম ভাৱেৰেহে ঈশ্বৰৰ নাম ল'ব লাগে, একো বিচাৰিব নালাগে। এইটো নহয় যে নিবিচাৰিলে একো নিদিব। কুন্তীয়ে কি বৰ ল'লে বাৰু কৃষ্ণৰ পৰা, যেতিয়া বৰ দিবলৈ ইচ্ছা কৰিছিলে কৃষ্ণদেৱে?
কুন্তীয়ে ক'লে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সত মোৰ বৰৰ কি প্ৰয়োজন আছে? একো বৰ নালাগে। নহয় পেহীদেউ, তুমি ল'বই লাগিব। তুমি মোক পুত্ৰতকৈ মৰম কৰি ৰাখিলা। কুন্তী তেতিয়া বৃদ্ধ অৱস্থা। কৃষ্ণই বৰ দিবলৈ বিচাৰিছে, কুন্তীয়ে নালাগে বুলি কৈছে বৃদ্ধ অৱস্থাত। আমাৰ যদি বয়সস্থ আই এগৰাকীক যদি কৃষ্ণই কেনেবাকৈ কয়, আই এগৰাকী তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা? আই এগৰাকীয়ে প্ৰথম বৰ কি ল'ব? প্ৰথমতে বোলে মোক গাভৰু কৰি দিয়া, তাৰপিছতহে বাকীবিলাক, হয়নে? কুন্তীয়েতো ক'ব পাৰিলেহেঁতেন গাভৰু কৰি দিয়া বুলি। কুন্তীয়ে কি বিচাৰিলে? তোমাৰ যদি মোক বৰ দিবলৈ একান্ত ইচ্ছা, মোক মাত্ৰ দুটা বৰ দিলেই হ'ব। প্ৰথমটো বৰ, এই সংসাৰত যিমানবিলাক বিপদ বিঘিনি আছে মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। অ সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদ। বিপদ বিঘিনি বিচাৰিলে, কিয়নো এৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ না কাম, সম্পদটো লৈবাক নোৱাৰো তব নাম। যেতিয়া মোৰ ভালৰ দিন আহিব, ধন পইচা পাতি উভৈ নদী হৈ থাকিব, গাড়ী মটৰ, তেতিয়া সেইজনক ভকতৰ সংগৰ দৰকাৰ নাই। ভকতৰ সংগলৈ যাবলৈ সময় নাই নহয়, পইচা হিচাপ কৰি থাকোঁতেই যায় 12টা 1টালৈকে। একেবাৰে শেহৰখন গাড়ী নহালৈকে তেওঁ টোপনিয়েই নাই। গতিকে মোক বিপদ বিঘিনি দিয়া। এতিয়া আপুনি বাস্তৱত চাব দেই, ইয়াৰ বাস্তৱবাদটো চাব। আমি বাৰু ঈশ্বৰক ইয়াত বহি থকা কোনোবা এজনে থিয় হৈ ক'ব পাৰিবনে মই দুখ বিচাৰোঁ বুলি? আইসকলে দুখ বিচাৰে নে সুখ বিচাৰে ঈশ্বৰক? সুখ শান্তি বিচাৰোঁ। আমিতো সুখহে বিচাৰিম, দুখ বিচাৰিবলৈকে ভয় লাগে, নহয়? সেইটোৱেতো ভাগৱতে কৈছে, 6ষ্ঠ স্কন্ধ ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে, তোমালোকে ঈশ্বৰক সুখ বিচৰা নে দুখ বিচাৰোঁ? বোলে দুখ কেলৈ বিচাৰিম আকৌ, আমি সুখহে বিচাৰোঁ, দুখ নিবিচৰা? বোলে একেবাৰে নিবিচাৰোঁ দুখ। এতিয়া বিচৰাটো বেছিকৈ পোৱা নে নিবিচৰাটো পোৱা? ভাবক এতিয়া। অ দুখ কলা গিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয়। মানুহে নিজৰ দুখৰ কাৰণে যত্ন নকৰিলেও যেনেদৰে মানুহৰ জীৱনলৈ দুখ বিপদবিলাক নিজে নিজে নামি আহে, সেইদৰে বোলে সুখবিলাকো আহিব। অ সেহি মতে জানা সুখ আহি মিলে, দুখ গুচেতে তীক্ষণে, আকৌ লাগি যত্ন কৰিবে নলাগে, দেখিও বিচাৰি মনে। সেইদৰে সুখবিলাকো আহিব। আমি সুখৰ কাৰণে যত্ন কৰিব নালাগে। আমি মাত্ৰ যত্ন কৰিব লাগে অসতৰ পৰা সতলৈ যাবলৈ, অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানলৈ যাবলৈ, জ্ঞানপন্থলৈ, জ্ঞানৰ পোহৰলৈ যাবলৈ, মৃত্যুৰ পৰা অমৃতলৈ। এতিয়া ভগৱন্তই কৃপা কৰিবই। আৰু দ্বিতীয়টো বৰ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্মক নযাওক মোৰ মতি, তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, যেন জাজি গংগাক নিৰোধ কৰে যদি
তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে। সেই জাজিৰ বাধা অতিক্ৰম কৰি যাতে যেনেদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণত সদায় মজি থাকে। সংসাৰৰ বিপদ বিঘিনিয়ে হ'ল আমাৰ জাজি। যিমান সম্পদতো বিপদতো যাতে ঈশ্বৰ নামষাৰ আমাৰ মনৰ পৰা আঁতৰ নহয়, সেইটোহে যত্ন কৰিব লাগে। তাৰে এইটো হ'ল অভ্যাস। যদি যিটো কোঠাত পোহৰ থাকিব তাত আন্ধাৰ প্ৰৱেশ কৰিব পাৰিবনে বাৰু? ছুইচটো যদি অফ কৰি দিয়াৰ লগে লগে আন্ধাৰ, হয়নে বাৰু? তাৰমানে এইটো নহয় যে আন্ধাৰখিনি গুচি গ'ল। ছুইচটো অন কৰি দিয়াৰ লগে লগে ৰুমটো পোহৰ হৈ গ'ল। এইটো নহয় যে আন্ধাৰবিলাক একেবাৰে দূৰ হ'ল, কিন্তু আন্ধাৰবিলাক চাৰিওফালে খাপ পিটি ৰৈ থাকে, সুবিধা পালে আহিব। গতিকে আমি সেই আন্ধাৰৰূপী দুখ অশান্তিবিলাক মনলৈ কেতিয়াও আহিবলৈ দিব নালাগে। আপুনি ছুইচটো অন কৰি থৈ দিয়ক। কৃষ্ণ নামৰ ছুইচটো যেতিয়া অন কৰি থৈ দিব হৃদয়ত, দুখ বিপত্তি আপোনাক স্পৰ্শ কৰিব পাৰিবনে বাৰু? কেতিয়াও নোৱাৰে। আৰু তাৰ কাৰণে আমি চৰ্চা কৰিব লাগে ভাগৱত। এই ভাগৱত শাস্ত্ৰভাগী হ'ল বেদৰ মহাফল বুলি কৈছে। বেদৰূপী শাস্ত্ৰসমূহক এজোপা কল্পতৰুৰ বৃক্ষ বুলি কৈছে। বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰুৰ বৃক্ষ। আৰু সেই বেদৰূপী কল্পতৰুৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনাৰ পৰা আমাৰ লাভালাভ হৈছেনে নাই, তাক প্ৰমাণ কৰিবলৈ হ'লে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন হ'ল, ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছেনে নাই? দ্বিতীয় প্ৰশ্ন হ'ল, ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছেনে নাই? যদি দুইটাৰ এটাও হোৱা নাই, ভাগৱত শুনি শুনি আমনিহে লাগিছে, তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায়। পূৰ্বজন্মৰ বিকাৰটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ পূৰ্বজন্মৰ সুকীৰ্তি সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। আজি যিসকলৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হৈছে, সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে, মনত ৰাখিব। যিসকলে 10 টকাৰ পৰা 1000 টকালৈকৈ এই অনুষ্ঠানৰ কাৰণে দান বৰঙণি হিচাপে আগবঢ়াইছে, সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে। যিসকলে শ্ৰোতা হিচাপে সহযোগ কৰিছে, যিসকলে কায়িকভাৱে
মানসিকভাৱে বৌদ্ধিকভাৱে আৰ্থিকভাৱে সহায় সহযোগ আগবাঢ়িছে পূৰ্বজন্মৰ মহা পুণ্যৰ বলতহে পাৰিছে। মনত ৰাখিব, যাৰো আছে পুণ্য অসংখ্যাত, শিষে পাতে কাণ কৃষ্ণৰ কথাত। ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়া চেজাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে কৃষ্ণ কথা নুশুনেই, আনে শুনিবলৈ গ'লেও বাধাহে দিব। তোৰ এইটো বয়সত ধুতি পিন্ধি চাদৰ মেখেলা পিন্ধি ঈশ্বৰৰ নাম ল'ব হোৱা নাই বুলি ক'ব। বিহু ফাংচনত কথাই নাই, ৰাতিপুৱালৈকে আকৌ বিহু নাম শুনি থাকিব পাৰিব। ভাগৱতত 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে। সেইকাৰণে ভাগৱতে কৈছে সাৱধান, তুমি ভাগৱত শুনিবলৈ আহিছে। এতিয়া কলিযুগত কলিয়ে কি কৰিছে? অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে। সেইকাৰণে আজি বৰ্তমান সময়ত মানুহে বেয়া কাম কৰিবলৈ, অসৎ কৰ্ম কৰিবলৈ ভয়ো নকৰে, লাজো নকৰে। চকুৰ আগত দেখি আছে বেয়া কাম কৰি কি অৱস্থা হৈছে, কাৰোবাৰ ফাঁচি হ'বলগীয়া আছে, যাৱজ্জীৱন কাৰাদণ্ড হৈছে। ভয় কৰেনে বাৰু? আজি ডেকা গাভৰুবিলাকে গাখীৰ খাবলৈ ভয় কৰে। আজিৰ সময়ত গাখীৰ নাখায়, কেলৈ? বোলে গেছৰ প্ৰব্লেম। ইটো খাবলৈ ভয় কৰেনে বাৰু? কুটুককৈ গিলি ধৰিব। কেলৈ ভয় নকৰে? সেইটো খালে বোলে আধা বয়সত মৰে, বেমাৰ হয়। স্পীডত বাইক চলাবলৈ ভয় নকৰে, কেলৈ? বোলে হাত ভৰি ভাঙে। লাহে লাহে বাইক চলাবলৈ ভয়ো কৰে, লাজো কৰে। কলিৰ প্ৰভাৱ। সেইকাৰণে কৈছে মনটো স্থিৰ কৰা। হে ৰাম হে নজানি মন স্থিৰ কৰা নাৰী নৰ, নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। 10জনে নিন্দা কৰিলেও ঈশ্বৰৰ ভক্তি কেতিয়াও নেৰিবা। কিয়নো তুমি যিদিনা চৰম সংকটত পৰিবা, সেইদিনা তোমাক ঈশ্বৰ ভক্তিহে ৰক্ষা কৰিব। বাকী পুত্ৰ ভাইজা, ধন জন, ককাই ভাই, বংশ পৰিয়াল, ইষ্ট মিত্ৰ, কুটুম্ব, এইবিলাকে তোমাক উদ্ধাৰ কৰিব পাৰিবনে? বোলে নোৱাৰে। সেইকাৰণে আমি এই কলিৰ বাধাবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব। কলিয়ে আপোনাক বিভিন্ন ৰূপত বাধা দিব পাৰে। পিতৃ মাতৃৰ ৰূপত, সতি সন্তানৰ ৰূপত, ককাই ভাই, বংশ পৰিয়াল, ইষ্ট মিত্ৰ, কুটুম্বৰ ৰূপত বাধা দিব পাৰে। সেইকাৰণে কোনে কোনে কি বাধাৰ সন্মুখীন হৈছিলে ভক্তিৰ ক্ষেত্ৰত, কেনেদৰে অতিক্ৰম কৰিছিলে, তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। চোৱা, গুৰু ত্যাগ কৰিলে বিৰোচনে নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকেই ত্যাগ কৰিছিলে। ত্যাগ মানে আকৌ ভুল নুবুজিব আইসকলে, কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা কোৱা নাই। আপুনি ভাগৱতলৈ আহিবলৈ লৈছে, তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে, নোৱাৰো যাব, মোৰ সখী আহিছে, মাংস আনিছোঁ, বনাব লাগে, খাব লাগে, নহ'ব। প্ৰমাণ দি থৈ গ'ল দ্ৰৌপদীয়ে। দ্ৰৌপদীক যেতিয়া কুৰু ৰাজসভাত বস্ত্ৰহৰণ কৰিছিলে, তেওঁৰ স্বামী কেইজন আছিলে দ্ৰৌপদীৰ? 5 জনেই মহাবীৰ। 5 জনৰ ভিতৰত কোনজন স্বামীয়ে ৰক্ষা কৰিলে বাৰু? আপোনালোক আজি যিজন স্বামীৰ কাৰণে আহিছে, জগতৰ স্বামী, তেওঁহে ৰক্ষা কৰিলে। দ্ৰৌপদীয়ে এই কথাটোকে এদিন কৃষ্ণক ক'লে,
হে কৃষ্ণ তোমাৰ ওপৰত মোৰ বহু দিনৰ পৰা ক্ষোভ এটা উঠি আছে। বোলে কিহৰ ক্ষোভ? সেইদিনা কুৰু ৰাজসভাত যেতিয়া দুষাখনে মোৰ বস্ত্ৰহৰণ কৰিছিলে, তোমাক ইমান মাতি আছোঁ, তুমি ইমান পলমকৈ কিয় আহিলা? কৃষ্ণই হাঁহি মাৰি ক'লে তোমাৰ গাতহে দুখ। বোলে কেনেকৈ? প্ৰথম যেতিয়া দুষাখনে তোমাৰ চুলিত ধৰি কুৰু ৰাজসভালৈ লৈ আহে, মোৰ কথা ভবাই নাই, তুমি 5জন স্বামীৰ কথাহে ভাবি আছিলে। 5জন আছে, ভয় নাই। যেতিয়া 5জনৰ ভিতৰত এজনেও ৰক্ষা নকৰিলে, ভীষ্মৰ আশ্ৰয় ল'লা। ভীষ্মই ৰক্ষা নকৰা দেখি ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা। এইদৰে গৈ গৈ সকলো সভাসদৰ আশ্ৰয় ল'লা। যেতিয়া তোমাক কোনেও ৰক্ষা নকৰিলে, একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছে। মোৰ নাম লোৱাৰ লগে লগে উপস্থিত। সেইকাৰণে আমি যিকোনো মুহূৰ্তত বিপদত পৰিলে লগে লগে কৃষ্ণ নাম ল'ব লাগে, ঈশ্বৰক আশ্ৰয় কৰিব লাগে। আমাৰ হয় জানো সেইটো? খাওঁতে, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে সকলোৰে কৃষ্ণ শব্দটো আহে। ভকত অভকতৰ কথা নাই, কিন্তু সকলোৱে কৃষ্ণ নামটো লয়। কিন্তু বিপদত লয় নলয়? বিপদত মিছাকৈ কৈছে, ক'ত বিপদত নামটো আহে? মই প্ৰমাণ দিম এতিয়া, চাব। সকলো সময়তে কৃষ্ণ শব্দটো মুখত আহে। টিউবৱেলৰ পাৰত বাথৰুমত পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটোহে আহে, হয়নে কওক বাৰু? পিছল খাই পৰিবলৈ ধৰোঁতেও যদি আন শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে, তেন্তে জানক আৰু তেওঁ পিছল খাই পৰি কেতিয়াও হাত ভৰি নেভাগে। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ, শুনা সাৱধানে এইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। গতিকে আমিও এইবিলাক মনৰ পৰা ত্যাগ কৰিব পাৰিম যদি ভাগৱত শুনি ভাগৱতৰ কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আধ্যাত্মিক দিশটো হ'ল, বহিৰ্জগতত দেখিলে আমি সপৰিয়ালে আছোঁ, হয়নে বাৰু? পুত্ৰ ভাজা ধন ধন, ককাই ভাই বংশ পৰিয়াল। কিন্তু আধ্যাত্মিক জগতে কি ক'লে? তুমি সদায় অকলশৰীয়া মনত ৰাখিবা। এইটো কেতিয়া উপলব্ধি কৰিবা? তোমাৰ এতিয়া পুত্ৰ ভাজা ধন ধন, মাটি বাৰী, ঐশ্বৰ্য বিভূতি নদন বদন হৈ আছে, সৰ্বস্ব থাকিলেও মনত ৰাখিবা, এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। গতিকে ভাগৱতৰ ভাৱটো এইটোও ভাবিবলৈ কৈছে, নিজক ভাবিবলৈ কৈছে। সদায় নিজক ভাবা। যি নিজক চিনি নাপায় সি কাকোৱে চিনি নাপায়। নিজৰ জীৱনটোক এবাৰ ভাবা, কি পালা কি নাপালা। আশা পূৰ হৈছেনে? আশা কেতিয়াও পূৰ নহয়। এতিয়া যিসকল লোকে মাহে 50,000 টকা দৰমহা পায়, মনে মনে ভাবি থাকে 70 মান হৈ যোৱা হ'লে কথাই নাই। পিছৰ মাহৰ পৰা 70,000 দৰমহা দিয়কচোন বাৰু। 2 মাহ দৰমহা লোৱাৰ পিছত ভাবিব একে পূৰাপূৰি এটাই হৈ যোৱা হ'লে। এতিয়া অইলত যিসকলে চাকৰি কৰে, মই এনেকুৱা পাইছোঁ 2 লাখ, 2.5 লাখ, 3 লাখ, 3.5 লাখলৈকে টকা পায়। আতেনে বাৰু? কেতিয়াও নাতে। গতিকে এই সংসাৰখনত আহিলে আশা অপূৰণীয় বিষয় সুখবিলাক হ'ল অতৃপ্ত। তোমাৰ এতিয়া সৰ্বস্ব থাকিলেও তুমি এদিন নহয় এদিন অকলশৰীয়া হ'ব। কেতিয়া? যেতিয়া কিচকিচিয়া ক'লা চুলি মৰা পাতৰ নিচিনা বগা হ'ব। হ'ব নাই বাৰু? হ'বলৈ নাই আৰু ৰংবিলাক ওলাল বুলি, হয়নে? কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুবা তাত হুলুক ধুলুক হ'ব। আইসকলে ছাল কেঁচটা মিহিকৈ ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, হয়নে বাৰু? সুতুৰা সুতুৰি হ'ব এদিন। বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থুক হেকাই পেলাবলগীয়া হ'ব, 2জনে বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব। তেতিয়া তুমি উপলব্ধি কৰিবা অকলশৰীয়া তুমি। আগৰ দৰে বাকীবিলাক সদস্যই আদৰ নকৰা হ'ব। যদি পুঁজিটোত অকণমান থাকে তেতিয়া আলবিচান ধৰিব, সেইটো আশাত। শূন্য হ'লে কিন্তু পিতেকে ক'ব আৰু দেউতাৰ কষ্ট দেখি বৰ দুখ লাগিছে, ইমানতে ঈশ্বৰে লৈ যালে, তাৰমানে সি আজৰি হ'লহেঁতেন। এই অৱস্থাটো কিয় হ'ব? দকে ভাবা। যিদিনাখন তুমি সংসাৰলৈ আহিছিলা, অকলে অকলে আহিছিলা, মাজত ধৰি মাটি বাৰী পুত্ৰ ভাইজা ধন ধন অজস্ৰ পালা,
যিদিনাখন যাবলগীয়া হ'ল মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। আৰু সেই কালচোৱাকে ভাগৱতে কৈছে পৰলোক। মৃত্যুৰ পিছৰ কালটোকে ভাগৱতে পৰলোক বুলি কোৱা নাই। ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনি বামৰি থাকিবে কৈটো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি। সেই সময়ত তোমাক কিহে উদ্ধাৰ কৰিব, ৰক্ষা কৰিব? পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায় হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পাই। আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি। আজি যে আপুনি অকণমান ঈশ্বৰতহে কিছু অৰ্থ ব্যয় কৰিছে, আমাৰ নিজৰ কাৰণে সময় নাই, ঈশ্বৰতহে যে আমি সময় খৰচ কৰিছোঁ, ইয়াৰ উচিত মূল্য এদিন নহয় এদিন ঈশ্বৰে আপোনাক দিবই, সেইটো সময়ত দিব। এই পৰম সম্পত্তিয়ে ইহকাল পৰকাল উভয় কালতে আপোনাক উদ্ধাৰ কৰিব। এই বাকীবিলাকে বোলে আপোনাক সকলোৱে এৰিব। পুত্ৰ ভাৰ্যা সবে এৰে মৃতক জনক মৰিলে ওলাগ পাই বান্ধৱ কৃষ্ণ। পুত্ৰ ভাৰ্যা সকলোৱে এৰিব আপোনাক, কিন্তু কৃষ্ণই কিন্তু আপোনাক মৰাৰ পিছতো নেৰে। তেওঁৰ লগত যদি আপুনি সম্বন্ধটো ৰক্ষা কৰিব জানে। এতিয়া আমাৰ অৱস্থাটো কি হ'ল বাৰু? আপোনালোকে বৰশী টোপাই পাইছেনে কেতিয়াবা? পাইছে বাৰু বৰশী? খালী বৰশীটো দিলে মাছে গিলে নিগিলে? কেলে নিগিলে? ভয় কৰে বৰশীটো দেখিলে, হয় নহয়, লাগি ধৰোঁ বুলি। বৰশীটো যেতিয়া টোপেৰে ঢাকি দিব, তাত টোপটো মিঠাই মিঠাই খাই টোপুককৈ গিলি থৈ দিয়ে, পিছত কি অৱস্থা হয়? আমাৰ অৱস্থাটো সেইটোৱে হৈছে। আমি বৰশীটো নাই দেখা। আমি পুত্ৰ ভাজা ধন ধন মাটি বাৰী, এইটো অলপ টোপ নেকি মহাত্মা গান্ধী মাৰ্কা থকাটো, হয়নে বাৰু? সেইটো পালে কি লাগে বাৰু? ভোক পিয়াহো নলগা হয় মানুহৰ। গতিকে আমাৰ অৱস্থাটো সেই টোপ খাওঁতে খাওঁতে বৰশীত লাগি লাগি গৈ আছোঁ, গমেই পোৱা নাই। প্ৰথমে মধুৰ লাগে দুখ লাগে পাছে নজানি বৰশী যেন গিলি ৰে মাছে। এতিয়া আমাৰ অৱস্থাটো সেইটো হৈছে। গতিকে ভাগৱতে আমাক বৰশীটো দেখুৱাই দিছে। চোৱা, কপিল প্ৰভুৱে মাতৃ দেৱহতী ক'লে, হে মাতৃ, ভক্তি এবিধেই নিৰ্গুণ ভক্তি। গতিকে তুমি কি কৰা? জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰীয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত মন নকৰিবা। এইবিলাকে তোমাক উদ্ধাৰ কৰিব নোৱাৰে। মোৰ চৰণত শৰণ লোৱা। জ্ঞান কৰ্ম মানে আগতে কৈ গ'লোঁ, যি দুটা বস্তু ভগৱন্ত কৃষ্ণই লগত লৈ গুচি গ'ল, আমাৰ সেইটো চিন্তা কৰিবলগীয়া ভাবিবলগীয়া একো কথা নাই। তীৰ্থ, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। তীৰ্থত কৰি বোলে ভকত শ্ৰেষ্ঠ। ঐচ্যুতৰ সন্ত কথা যি স্থানে আশ্ৰয় গংগা গয়া বাৰাণসী তহিতে থাকয় যমুনা নৰ্মদা গোদাবৰী তীৰ্থ যত সৰস্বতী আদি কৰি বহন্ত সমস্ত। য'তেই কৃষ্ণ নাম আছে, য'তেই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হৈ আছে,
তাতেই যমুনা, নৰ্মদা, গোদাবৰী, গংগাকে আদি কৰি যিমান তীৰ্থ আছে বোলে সমস্ত আজি বৈ আছে ইয়াত। সেইকাৰণে ভকত তীৰ্থ শ্ৰেষ্ঠ। ভগীৰথে প্ৰমাণ কৰি থৈ গ'ল গংগাতকৈ বোলে ভকত শ্ৰেষ্ঠ। ভগীৰথৰ পূৰ্বপুৰুষসকলে যেতিয়া শাপাগ্ৰস্ত হৈ শিল হৈ আছিলে, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ঋষিসকলে দিছিলে, যদি গংগাক কোনোবাই মৰ্ত্যলৈ নমাই আনি তেওঁলোকক স্পৰ্শ কৰাব পাৰে, সাপৰ পৰা পাপৰ পৰা মুক্ত হ'ব। এই কথাটো জানি বহুকাল ধৰি ভগীৰথে গংগাক স্তুতি প্ৰাৰ্থনা কৰি আছিলে। একালত গংগাদেৱী সন্তুষ্ট হৈ ভগীৰথক ক'লে যে বোপা ভগীৰথ, তোমাৰ স্তুতি প্ৰাৰ্থনাত মই পৰম সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে? ভগীৰথে ক'লে, হে মাতৃ, তুমি যদি মোৰ প্ৰতি সদয় হৈছা, তেন্তে তুমি মৰ্ত্যলৈ নামি আহি মোৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰি তেওঁলোকক পাপৰ পৰা উদ্ধাৰ কৰিব লাগে। তেতিয়া গংগাদেৱীয়ে ক'লে, ঠিক আছে, তোমাৰ কথা মতে মই মৰ্ত্যলৈ নামি গৈ তোমাৰ পূৰ্বপুৰুষসকলক স্পৰ্শ কৰিম। মোৰ পৰশ পালে তেওঁলোক পাপৰ পৰা উদ্ধাৰ হ'ব, তেওঁলোক শুদ্ধ হ'ব। কিন্তু তেওঁলোকৰ পাপবিলাক আহি মোৰ গাত জমা হ'বহি, মই পিছত কেনেকৈ শুদ্ধ হওঁ? গংগাদেৱী বুলিলন্ত শুনা বাপু ভগীৰথ, হৰিবোষ বাৰু পাপচয়, মই কেনমতে শুদ্ধি হৈব নজানো বুদ্ধি, কৈও বাপু ইহাৰ নিৰ্ণয়। ভগীৰথে ক'লে, হে মাতৃ, তুমি অকণো ডৰ নকৰিবা, ভয় নকৰিবা। তোমাক যেতিয়া কৃষ্ণৰ একান্ত ভকতে স্পৰ্শ কৰিব, ভকতৰ স্পৰ্শ পালে তুমি লগে লগে পবিত্ৰ হৈ গুচি যাবা। শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে, শুনামাৱ বচন আমাৰ, নকৰিবা তুমি ডৰ তজু পাপ নিৰন্তৰ, সাধু সবে কৰিবে সংহাৰ। গতিকে গংগা আদি কৰিজত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। গংগাকে আদি কৰি যিমানবিলাক তীৰ্থ আছে সেইবিলাকে শৰীৰৰ পাপটোহে হৰণ কৰে, তাৰমানে শৰীৰৰ মলিটোহে দূৰ হয়। গংগাত যদি গা ধুৱে শৰীৰৰ মলিটোহে যাব। কিন্তু সাধু সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সংগ এৰি বেক কোনো নৰে। সাধুৰ সংগলৈ আহিলে অন্তৰখনো শুদ্ধ হয়, বাহিৰটোও শুদ্ধ হয়। আজি ভকতৰ সংগলৈ আহিম বুলি ৰাতিপুৱা সোনকালে উঠা নাই জানো? আগতে 8টালৈকে নাক বুজাই শুই আছে, আজি কিন্তু 5টাতে উঠিলে। আইসকলে বাঢ়ি বন কৰি মেলি গা পা ধুই আজি একেবাৰে প্ৰত্যেকে মূৰত চেম্পু কৰিহে আহিছে, হয়নে বাৰু? বাহিৰটো শুদ্ধ হ'লো নাই বাৰু? লগে লগে যে মনটোৱে ভাবি দিলে ভকতৰ সংগলৈ যাম, তেতিয়া আজি জুতি লগাই কিবা খাবলগীয়া হৈছে জানো ঘৰত? আগতে নাযায় কণ। আজি আনন্দ লগাৰ লগে লগে অন্তৰখন শুদ্ধ হৈ গুচি গ'ল। ভকতৰ সংগলৈ বুলি ঘৰৰ পৰা আপুনি যিমান খোজ সাধুৰ সংগলৈ আগবঢ়াব, ভকতৰ সংগলৈ আগবঢ়াব, বিষ্ণু পুৰাণত কৈছে প্ৰত্যেকটো খোজতে একোটা একোটা অশ্বমেধ যজ্ঞৰ ফল পায়। যিসকলে ধন খৰচ কৰি গাড়ী লৈ আহিছে সেইসকলৰ ফলটো অলপ বেছি হ'ব বাৰু দেই, তেওঁলোকে বেছি ফল পাব। গতিকে সাধুৰ সংগৰ ইমান মহিমা। তাৰপিছত কৈছে এইবিলাক এৰি ব্ৰত মানে সেইবিলাক একাদশী ব্ৰত, কিবা ব্ৰত, সোমবৰীয়া ব্ৰত প্ৰয়োজন নাই। ঈশ্বৰৰ কাৰণে ব্ৰতৰ কোনো প্ৰয়োজন নাই। ব্ৰত মাত্ৰ এটাই, মোৰ জীৱনৰ ব্ৰত, যিমান বিপদত পৰিলেও মই কৃষ্ণৰ দুখানি চৰণ নেৰো, এইটোহে আচল ব্ৰত। সুদৃঢ় বিশ্বাসে শৰণ লোৱা, আৰু এইটোৱে হ'ল শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব।
এই শৰণটো ক'ৰ পৰা আহিলে? গীতা শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব হ'ল শৰণ। আমি শৰণ কিয় ল'ব লাগে? আপুনি চাব, আপোনাৰ দুটা ল'ৰা আছে, এটা ল'ৰাক স্কুলত নাম ভৰ্তি কৰিলে, এডমিশ্যন দি দিলে পঢ়িবৰ কাৰণে, এটাক আকৌ তই ঘৰতে কাম বন কৰিবি। আগৰ দিনত তেনেকুৱাই আছিলে, ঘৰত কাম কৰিবলৈ এটা ৰাখে নহয়, স্কুললৈ নপঠিয়াই। যিটোক আপুনি স্কুলত নাম ভৰ্তি কৰি দিলে সেইটো বছৰে বছৰে ফেইল কৰে, পঢ়িবই নোৱাৰে। যিটোক আকৌ ঘৰত আপুনি ৰাখি দিলে কাম কৰিবলৈ, সি সেই ককায়েকৰ কিতাপবিলাক পঢ়া শুনি 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 গোটেই কিতাপ মুখস্থ হৈ গ'ল। ককায়েকে পৰীক্ষা দি যিখন প্ৰশ্ন কাকত আনে, ঘৰত থকাটোহে টপ টপকৈ উত্তৰ কৰি দিব পাৰে। কিন্তু যিটোক আপুনি স্কুলত এডমিশ্যন নিদিলে, যিমান পঢ়াত চোকা হ'লেও সি কিন্তু ফেইল কৰা চাৰ্টিফিকেটখনো নাপায়। পাবনে বাৰু? কিন্তু এডমিশ্যন দিয়াটোৱে ফেইল কৰা চাৰ্টিফিকেটখন হ'লেও পাব। এই শৰণটো হ'ল আধ্যাত্মিক জ্ঞান লাভৰ কাৰণে আধ্যাত্মিক জগতত, আধ্যাত্মিক স্কুলত লোৱা এডমিশ্যন। যেনেদৰে এতিয়া খেতি কৰিব নহয়, খেতি দিন আহি আছে, কঠীয়াটো নহ'লে খেতি কৰিব পাৰিব জানো? যিকোনো খেতি কৰিবলৈ হ'লে তাৰ বীজটো লাগিবই। এই ভক্তি হ'ল এটা খেতি। ভক্তিৰূপী খেতি কৰিবলৈ হ'লেও তাত এটা বীজ আছে, সেই বীজটো লাগিব। কিন্তু ভক্তিৰ বীজটো কি? ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দতাৰ ফল, শৰণ বিনাই ভকতি কৰই, এৱাঘতে যেন জল। ভক্তিৰ বীজটো হ'ল শৰণ, আৰু এইটোৱে হ'ল গীতা ভাগৱতৰ মূল মন্ত্ৰ। গীতাৰ সৃষ্টি কেনেদৰে হ'ল? তাৰমানে কৃষ্ণত শৰণ লৈ তেওঁক ভক্তি কৰাৰ মূল লক্ষ্য উদ্দেশ্য হ'ল আমাৰ শত্ৰুবিলাকক দমন কৰিব লাগে। এতিয়া আমাৰ শত্ৰু কোনবিলাক? অৰ্জুনৰ কথা মতে ভগৱন্ত কৃষ্ণদেৱে যেতিয়া কুৰু পাণ্ডৱৰ উভয় পক্ষৰ মাজত ৰথ ৰখাই দিলে, গুৰু দ্ৰোণাচাৰ্য, পিতামহ ভীষ্মকে আদি কৰি আত্মীয় স্বজন, ককাই ভাই, বংশ পৰিয়াল, ইষ্ট মিত্ৰ কুটুম্ব দেখি অৰ্জুনৰ হাত ভৰি কঁপনি উঠিল, হাতৰ পৰা গাণ্ডী সৰি পৰিলে। কৃষ্ণই ক'লে, হেৰা কি হৈছে? বোলে মই কেনেদৰে মই এওঁলোকক হত্যা কৰিম? লাগিলে ভিক্ষা মাগি খাম মই, তথাপি এইটো কাম কৰিব নোৱাৰোঁ। কৃষ্ণই ক'লে, হেৰা সখী, তুমি সন্মুখত যিমানবিলাক দেখিছা সকলোবিলাক তোমাৰ প্ৰকৃততে শত্ৰুহে। এইবিলাকক তুমি নিপাত কৰিবই লাগিব। কিন্তু মনত ৰাখিবা, এইবিলাক হ'ল বহিৰ্জাগতিক শত্ৰু। আচল শত্ৰুকেইটা কিন্তু তোমাৰ লগতেই আছে। অৰ্জুনটো চক খাই গ'ল। এৰাম অজিত ইন্দ্ৰিয়জাৰ বিষয়ত বুদ্ধি, আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি। আচল শত্ৰুকেইটা হ'ল তোমাৰ আভ্যন্তৰীণ শত্ৰু। কোনকেইটা? মনসহিত ইন্দ্ৰিয়বিলাক, যিবিলাকে ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাক আত্মামুখী কৰিব পৰা নাই। সকামীবিলাকতো বাদ দিয়া, নিষ্কামীবিলাকেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। তেতিয়া অৰ্জুনে কথাটো ভবাই নাছিলে, কল্পনাও কৰা নাছিলে। তেতিয়া অৰ্জুনৰ মনত অসন্তোষ আহি গ'ল। ঐ হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। হে সখী, কি অসম্ভৱ কথা কৈছা? ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰে নে? হয়তো আমি জীয়াই থাকিবলৈহে খাব লাগে। এই পেটটো ভৰাবৰ কাৰণে জিভাখনকে চাওকচোন বাৰু, কিমান জুতি বুদ্ধিলে চেলেকিবলৈও লাগিব, চুবাবলৈও লাগিব, চকু পানী ওলাই যাবগৈ নহয়। তথাপি
মনটো আমাৰ এনে চঞ্চল, তাতে আকৌ দশইন্দ্ৰিয় লগ পালে, ভাবকচোন বাৰু। এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, যেন নাতিনীৰ বিহা বুঢ়ী কৰে ৰংগ। আমাৰ মনটো এনে চঞ্চল, তাতে আকৌ দশইন্দ্ৰিয় লগ পালে, এনে বুঢ়ী নাচনী বোলে তাতে নাতিনীয়েকৰ বিয়া। ঐ অৰ্জুনে বুলন্ত শুনি দুপতি, মনক জিনিবে পাৰে কাৰ শকতি। হে সখী, কাৰ শক্তি আছে মনক জয় কৰিব পাৰে? হে ৰামকৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হেৰা সখী, ভয় নকৰিবা, অভ্যাস কৰা। অভ্যাস কৰোঁতে 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 মনৰ সহিত ইন্দ্ৰিয়বিলাক নিজে নিজে বৈশ্য হৈ গুচি যাব। এতিয়া আমি অভ্যাস কেনেদৰে কৰিম? কৰ্ম মাৰ্গৰ কথা ক'লে, সকাম কৰ্ম, নিষ্কাম কৰ্ম এইবিলাক ক'লে। জ্ঞান মাৰ্গৰ কথা ক'লে, তুমি নিৰ্জন স্থানলৈ গুচি যোৱা, গছৰ তলত বহি নাসিকাৰ অগ্ৰত দৃষ্টি থৈ এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰা। কিন্তু মনত ৰাখিবা হে সখী, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ একেবাৰে দুষ্কৰ, অসম্ভৱ। তাৰপিছত ভক্তি মাৰ্গৰ কথা ক'লে দ্বাদশ অধ্যায়ৰ পৰা। শেহত কি ক'লে? হে সখী, তোমাক মই কৰ্ম মাৰ্গৰ বিষয়ে ক'লোঁ, জ্ঞান মাৰ্গৰ বিষয়ে ক'লোঁ, ভক্তি মাৰ্গৰ বিষয়ে ক'লোঁ, আৰু এই তিনিটা মাৰ্গৰ ভিতৰত একেবাৰে সহজ সৰল মাৰ্গটোৱে হ'ল ভক্তি মাৰ্গ। সেইটোৱে মোৰ সন্মত। গতিকে তুমি কিবা এটা কৰা, এতিয়া যিটোকে পচন্দ সেইটোকে কৰা। অৰ্জুনৰ মন খেলি মেলি, কি কৰোঁ কি নকৰোঁ, কি কৰোঁ কি নকৰোঁ। অন্তৰ্যামী ভগৱন্ত কৃষ্ণদেৱ অৰ্জুনৰ মনৰ ভাৱ বুজি পাই ক'লে, হে ৰাসখী, তোমাক মই ইমান তন্নকৈ বিতংকৈ কোৱাৰ পিছতো তুমি সিদ্ধান্তলৈ আহিব পৰা নাই, তেতিয়াহ'লে তুমি এটা কামকে কৰি পেলোৱা। বোলে কি কৰোঁ? একোৱে কৰিব নালাগে, মাত্ৰ তোমাৰ সেই খেলি মেলি লাগি থকা মনটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিয়া। মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাত সত্যবাণী, পাইবা সুখে মোক মহামানী। তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ, তোমাৰ মনটো মোক দিয়া, তুমি মোৰ নাম লোৱা, মোক পূজা কৰা, তুমি মোক পাবাই। মনটো অৰ্পণ কৰিবলৈ ক'লে, এইটো অৰ্জুনে মানি ল'লে। হে সখী, তোমাৰ মনটো মোক দি দিয়া, তুমি মোৰ ভক্ত হোৱা, মোক পূজা কৰা, মোক নমস্কাৰ কৰা। তোমাক মই শপত খাই কৈছোঁ, তুমি মোৰ সুহৃদ, তুমি মোক পাবাই। এই কথাটো অৰ্জুনে মানি ল'লে। মানি লোৱাৰ পিছতো তেওঁৰ মনৰ সংশয়, এতিয়া মনটো কেনেদৰে অৰ্পণ কৰিম? তেতিয়া ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কৈছে, হেৰা সখী, ইমান সময়ে তুমি মোক যিমানবিলাক প্ৰশ্ন সুধিলা, সকলো প্ৰশ্নৰ উত্তৰ মই দিলোঁ, কিন্তু ইমান সময়ত তোমাক কোৱা কথাবিলাকৰ এটাও মোৰ সিদ্ধান্ত নাছিল। মনত ৰাখিবা, এতিয়া তোমাক মই মোৰ প্ৰকৃত সিদ্ধান্তৰ বিষয়ে কওঁ, শুনা। এই বুলি গীতাৰ যিটো চূড়ান্ত সিদ্ধান্ত, সৰ্বধৰ্মান পৰিত্যাজ মামেকং শৰণং ব্ৰজঃ অহং তাং সৰ্বপাপেভ্যো মুখ্যই স্বামীমাচুচ।
সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও কয়া মাত। সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। ইমান সময়ে তোমাক মই যিমানবিলাক ধৰ্মৰ কৰ্মৰ কথা ক'লোঁ সকলো বাদ দিয়া। আকৌ অভয়দান দিছে। তোমাৰ মনত ভয় হ'ব পাৰে, সংশয় হ'ব পাৰে। তোমাৰ বংশত পূৰ্বপুৰুষৰ পৰা বিভিন্ন ধৰ্ম কৰ্ম চলি আহিছে। মাজত ধৰি এৰি দিলে তোমাৰ পাপ হ'ব, দুখ হ'ব। কৰ্মত্যাগ নিমিত্তে সি জয় পাপচয় ইটো শংকা নকৰিবা সখী ধনঞ্জয়। কিয়নো যিহেতু মুহূৰ্ত তুমি লৈলা শৰণ সৰ্বপাপ হন্তে মই কৰিবো ৰক্ষণ। যিহেতু তুমি মোৰ চৰণত শৰণ লৈছা, কি ভয় আছে? সমস্ত ভয়ৰ পৰা, সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম। এইটো হ'ল অভয়দান। আৰু এই গীতাৰ পৰা এক শৰণ আনিছে গুৰুজনাই, যিটো এতিয়া কপিল প্ৰভুৱে কৈছে সমস্ত এৰি জ্ঞান কৰ্ম তীৰ্থব্ৰত সমস্ত এৰি সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। তেনে এডমিশ্যন হৈ গ'ল আমাৰ আধ্যাত্মিক স্কুলত, শৰণ লৈ ল'লোঁ। বোলে স্কুলত এডমিশ্যন লৈ থ'লে ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰিব পাৰিব নাই? নহ'ব বোলে, হোমৱৰ্ক কৰিব লাগিব, পঢ়িব লাগিব। সেইকাৰণে কপিল প্ৰভুৱে কৈছে মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লৈ ভকতৰ সংগত যেতিয়া কৃষ্ণ কথা শ্ৰৱণ কৰিম, যেতিয়া মোৰ কথা শুনিব, শুনোতে 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 সকামৰ পৰা মনটো নিষ্কামী হৈ গুচি যাব। আমাৰ মানুহৰ মনটো সকামী, কিবা এটা লাগে আৰু। কাৰণ অভাৱবিলাক সীমাহীন নহয় জানো? কিমান বিচাৰিব ঈশ্বৰক? সদায় যদি ল'ৰা ছোৱালীয়ে মাক বাপেকক পইচা বিচাৰিয়ে থাকে, খং উঠিব নাই বাৰু? তো আমাৰ জগতৰ ঈশ্বৰ হ'লে আমাৰ পিতৃ, তেওঁক যদি সদায় বিচাৰে প্ৰভু আমুকটো দিয়া, তামুকটো দিয়া, তামুকটো দিয়া, তামুকটো দিয়া, কেনেকুৱা হ'ব কথাটো বাৰু? নুখুজিলেও দিব। গতিকে মনটো নিষ্কামী হ'ব লাগিব। তাৰপিছত এইটোৱে হ'ল নিৰ্গুণ ভক্তি। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে কৈ দিলে, নিৰ্গুণ ভক্তি কাক বোলে? তজুগুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো হুষাৰ কৃপাময়। হে প্ৰভু, তোমাৰ গুণনামে হ'ল নিৰ্গুণ। তোমাৰ গুণনামৰ বাহিৰে যিমানবিলাক ধৰ্ম কৰ্ম আছে সকলো গুণময়। এই কথাটো জানি তোমাৰ নামকে মই আশ্ৰয় হিচাপে ল'লোঁ। আজি যে আমি অকণমান সময় ঈশ্বৰৰ নাম লৈছোঁ, ঈশ্বৰক একো বিচাৰিব নালাগে, আমি ফলবিলাক এনেই এনেই পাই যাম। নামঘোষাত স্পষ্টভাৱে কৈ দিলে, যিটো জানে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰ ফলক পাবয়। যি লোকে কৃষ্ণ কথা শুনিবলৈ মাজে মাজে বিচাৰে, অকণমান সুবিধাটো পালে ধৈৰ্য ধৰি শুনি থাকে। আজি আপোনালোকে ধৈৰ্য ধৰি শুনি থকা নাই জানো? কেইটা বজাত আহিলে? ব্যাখ্যাকাৰ আহি পোৱাহি নাই। বহুতৰ খঙো উঠিছে, ইমান দিনতে ক'লোঁ কেলৈ ইমান দেৰি কৰিছে?
কিন্তু আমিহে জানিছোঁ কেলৈ দেৰি হৈছে, বুজি পাইছেনে? আজি দুদিনমান মানে বিচনা দেখিবলৈ পোৱা নাই। আজিয়ে আহি পেলাই কোঁৱৰ বাপৰ বিচনাখনতে অকণমান বাগৰ মাৰিলোঁ, তাকো ফোনৰ উপৰি ফোন টোপনি পূৰ নহ'লেই। দিনত হ'লে কঠত বহোঁ, ৰাতি হ'লে নাইট ছুপাৰৰ চিটত। ভাগৰ দূৰ নহয় বাৰু, যি কি নহওক কাৰোবাৰ কঁকাল বিষাই গৈছেগৈ, কাৰোবাৰ আঁঠু কুটকুটাই গৈছেগৈ, কাৰোবাৰ টোপনিও ধৰে। ঈশ্বৰৰ কথা শুনিলে আকৌ টোপনিও ধৰে বহুতৰ। হ'লেও ধৈৰ্য ধৰি শুনি আছেনে আপোনালোকে? আজি আপোনালোকে কিহৰ ফল পাইছে শুনিব। যত তীৰ্থ স্নান বহু অৰ্থ ব্যয় কৰি 12 বছৰ একেৰাহে তীৰ্থত স্নান কৰিলে যিটো ফল পায়, আজি আপোনালোকে ভকতৰ সংগত কৃষ্ণ কথা শুনি পাই গ'ল। বেলেগে তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। দানৰ ফল পালোঁ। দানৰ ভিতৰত আটাইতকৈ ডাঙৰ দান হ'ল তোলা দান। যিজনক দান কৰিব তেওঁৰ গাৰ সমান ওজনৰ সোণ দান দিয়া। তোলা দানটো তোলা চনীৰ পৰা আহিছে। তেওঁৰ গাৰ ওজন যদি 60 কেজি হয়, তেন্তে 60 কেজি সোণ দান দিবলগীয়া হৈছিলে। আগৰ ৰজা মহাৰজাবিলাকে দিছিলে। আজি আমি এৰতিও নিদিয়াকৈ 60 কেজি সোণ দান দিয়াৰ ফলটো এনেই পাই গ'লোঁ। ভাবক কিমান ভাগ্যৱান। সমস্ত দেৱ দেৱতাক পূজা সেৱা কৰিলে যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শুনি পাই গ'লোঁ। বেলেগে দেৱ দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু সেইকাৰণে গুৰুজনাই ক'লে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নপাৱয়। তাৰ ফলটো পাই গ'লোঁ। একাদশ স্কন্ধৰ ভাগৱতত কৃষ্ণদেৱ উদ্ধৱক কৈছে, হেৰা উদ্ধৱ, যিটো জনে যায় মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হৈয়া 5 প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। যিজনে বোলে আগে আগে ঈশ্বৰৰ নাম লৈ যায়, পাছে পাছে বোলে দেৱ দেৱতাবিলাক ঘূৰি ফুৰে শুদ্ধ হওঁ বুলি। তাৰো পাছে পাছে 5 প্ৰকাৰ মুক্তিয়ে 5টা মূৰ্তি ধৰি, ইটোৱে বোলে মোক লওক, সিটোৱে বোলে মোক লওক, সিটোৱে বোলে মোক লওক। যিটো বস্তু আপোনাৰ পাছে পাছে আহি থাকে, পাছলৈ ঘূৰি চোৱাৰ কি প্ৰয়োজন আছে? পিতৃ বছৰে বছৰে পিতৃ মৃত্যু হোৱা তাৰিখত আমাৰ সমাজত বিভিন্ন প্ৰথা চলি আছে। কিছুমানে পিতৃ মৃত্যু হোৱা তাৰিখত নাম এষাৰ পাতে, কিছুমানে সামৰ্থ্য অনুসৰি ভকত কেইজনমান আনি ভাগত এগাধাই পাঠ পঢ়ুৱায়, কিছুমানে আকৌ পিণ্ড আদি দিয়ে, কিছুমানে শ্ৰাদ্ধ পাতে। ভাগে ভাগে পাতোঁ নাপাতোঁ আমি। সেই নিৰ্দিষ্ট পিতৃৰ মৃত্যু হোৱা তাৰিখত সেইবিলাক অনুষ্ঠান পাতি যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শুনি তাতকৈ বেছিহে ফলটো পাই গ'লোঁ। আকৌ নিৰ্দিষ্ট তাৰিখতো পতাৰ কোনো প্ৰয়োজন নাই। কিয় নাই? গীতাত কৈলে, হেৰা সখী, জীৱৰ মৃত্যু নাই, মনত ৰাখিবা। যি লোকে কয় মানুহটো মৰিল বা জীৱটো মৰিল বুলি, সেইটো একেবাৰে মিছা কথা। নুশুনিবা তুমি। জীৱৰ মৰণ কহে যিটো জন, সেই মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহ ধৰে, পূৰ্ব দেহ কৰে ত্যাগ। আত্মাটো হ'ল পৰমাত্মাৰ বিস্তৃত অংশ, অৰ্থাৎ পৰমাত্মাৰ বিস্তৃত অংশ আত্মা। সি যেতিয়া দেহ এটা লৈ থাকিব, জীৱ ৰূপটো পায়। আজি আমি কি জীৱ? বোলে মনুষ্য জীৱ ৰূপটো পালোঁ। আৰু এই দেহৰ কৰ্মৰ সংস্কাৰ আন এটা দেহলৈ বহন কৰি নিব লাগিব। সেই অৱস্থাৰ পৰিৱৰ্তনটোকে মৃত্যু বুলি কৈছে। প্ৰকৃততে জীৱৰ মৃত্যু নাই। যদি জীৱৰ মৃত্যুৱে নাই, তেন্তে আপুনি কাৰ মৃত্যু তিথি পাতিব? সেইকাৰণে আমি পাৰিলে জন্মদিনটোহে পাতিব লাগে। বুজি পাইছেনে? বাৰ্থডে আজিকালি সেইটো চলিছে।
কেক চেক কাটি পতাতকৈ ভকত কেইজনমান আনি অকণমান ভাগত একেঠাই পঢ়িলে বেছি ভাল লাগে নহয়নে বাৰু আজিকালি আকৌ পশ্চিমীয়া কালচাৰ আহি গ'ল কেক কটা এইবিলাকত পাছে পাছে দৌৰোঁতে আমি অসমীয়া নিজৰ কালচাৰ সংস্কৃতিটো আমি পাহৰি গৈছোগৈ আমাৰ গাঁৱলীয়া জেগাতহে এইবিলাক ৰক্ষা হৈ আছে মহানগৰীত ভাগৱত পঢ়োৱা কীৰ্তন একেঠাই বাৰ্থডেত পঢ়োৱা বুলি ক'লে সিহঁতে আচৰিত হৈ যায় যেন ডাঙৰ কাম এটাহে কৰিবলৈ লৈছে তাৰ জাগত যোগাদিৰো মহাফলকো পায় বায়ু পানী খাই খাই যোগ সাধনা কৰি যিটো ফল পাইছিলে আজি আমি কৃষ্ণ কথা শুনি পাই গ'লোঁ আগতে কি আছিলে এটা ডাঙৰ টপ এটা আছিলে ব্ৰত জেঠ আহাৰ শাওণমহীয়া পাতে পঞ্চতপা ব্ৰত নামটো তাৰমানে 5টা তাপৰ মাজত থাকি পাতে এটা হ'ল ওপৰত প্ৰখৰ সূৰ্যৰ তাপ তাৰপিছত চাৰিওফালে চাৰিগুৰাৰ প্ৰকাণ্ড জুই ধৰি লয় আপুনি ভাবক পাৰিমনে আমি সোমাই থাকিব তাত অসম্ভৱ পৃথু ঋষভ আদি অংশ অৱতাৰী পুৰুষসকলেহে পঞ্চতপা ব্ৰত পালন কৰিব পাৰিছিলে মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাছিল এতিয়াও কলিযুগত আমাৰ এই অসমতো তেনেকুৱা অঞ্চল আছে পঞ্চতপা ব্ৰত পালন কৰা মই বহু দিনৰ আগতে প্ৰথম যেতিয়া আমি শাস্ত্ৰ পঢ়িবলৈ লওঁ তেতিয়া এখন গাঁৱত গৈছিলোঁ শাস্ত্ৰ সামৰি খোৱা লোৱা কৰি থাকোঁতে সেই গাঁৱৰীয়া লোক এজনে ক'লে যে বাপজন আপুনি আমাৰ গাঁওখনত যিমান ভাগৱত ব্যাখ্যা নকৰক কিয় আমাৰ গাঁৱৰ ৰাইজে কিন্তু এটা পৰম্পৰা ধৰ্ম অতীতৰ পৰা পালন কৰি আহিছে কেতিয়াও এৰিব নোৱাৰে বোলো কি ধৰ্ম জেঠ আৰু আহাৰ এই 2 মাহ প্ৰত্যেক গৃহস্থীৰ ঘৰত পঞ্চতপা ব্ৰত পালন কৰে তো মই ধৰিলোঁ সেই কি কথা কৈছে হে পঞ্চতপা ব্ৰত আগৰ মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাই তো মোক ক'লে বৰ কঠিন মোৰ বহুত কঠিন মোকে আকৌ সুধিলে কেনেকৈ পালন কৰে মই ক'লোঁ এনেকৈ ওপৰৰ সূৰ্যৰ তাপ চাৰিওফালে চাৰিগুৰা জুই ধৰি লৈ তাৰ মাজত তেনেকৈহে নি হ'লো নৱম স্কন্ধ ভাগৱতত চাই ল'বা মোৰ কথাত বিশ্বাস নকৰে যদি সি বোলে আমাৰ গাঁৱৰ মানুহে তেনেকৈ নাপাতে নহয় বোলো কেনেকৈ পাতে আকৌ জেঠ আৰু আহাৰমহীয়া 5জন তপা ভকতক মাতি আনি অন্ন এসাঁজ খুৱাই দিয়ে পঞ্চতপা ব্ৰত মই তেতিয়া চক খাই গ'লোঁ এইটো অলপ নহয় তপাই হওক যি হওক 5জন এই বাপজন থকা হ'লে সেইখন গাঁৱত 2 মাহ ঘৰত ভাত খাবই নালাগে বুজি পাইছেনে দিনে ৰাতিয়ে আৰু তেতিয়া মই ভাবিছোঁ এইটো ভকতেতো আশীৰ্বাদ নিদিয়াকৈ নাখায় ভকতৰ আশীৰ্বাদ পালে কিটো লাগিছেনো গতিকে কৃষ্ণৰ চৰণত সুদৃঢ় বিশ্বাসেৰে শৰণ লৈ আমি যেতিয়া তেওঁৰ গুণ যশ লীলা চৰিত্ৰবিলাক শুনিম তাৰ মনটো সকামীৰ পৰা নিষ্কামী হৈ গুচি যাব আৰু এইটো কি হ'বগৈ যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলোঁ বুজায় যেনেদৰে গংগা নদীয়ে হওক বিভিন্ন নদ নদী জান জুৰি সমস্ত কলৈ বৈ গৈ আছে বাৰু গৈ গৈ সকলো যেনেদৰে সাগৰত পৰেগৈ ঠিক সেইদৰে যে এই নিৰ্গুণ ভক্তিৰ লগত মোৰ কোনোদিন এৰা এৰি নহয় এৰাম হালৈক সামীপ মূৰ হাৰৈপ আৱৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চৰুচি কৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে মুক্তি কেই প্ৰকাৰ 5 প্ৰকাৰ হালুক্য সামীপ্য সাৰূপ্য
সাযুজ্য লীন বা নিৰ্বাণ। সালোক্য মানে স্বলোক, ভগৱন্তৰ লগত একে লোকতে থাকিবলৈ পোৱাটো হ'ল সালোক্য। সামীপ্য মানে হ'ল ভগৱন্তৰ নিচেই কাষত থাকিবলৈ পোৱা। সাৰূপ্য মানে হ'ল ভগৱন্তৰ সমান ৰূপ ঐশ্বৰ্য লাভ কৰা। সাযুজ্য মানে হ'ল ঈশ্বৰৰ সমান যোগ্যতা অৰ্জন কৰিব পৰা। লীন বা নিৰ্বাণ মানে হ'ল মিলি যোৱা। সেই আমাৰ তাত এইবিলাক গাখীৰৰ ঠিকাদাৰ বুলি কয় নে কজোৱা বুলি কয়? গাখীৰ বেচাবিলাকৰ খজুৱা। চাপৰিৰ পৰা গাখীৰ নিয়ে, ম'হৰ গাখীৰ কিমান আনিলে? আপোনাৰ 50 লিটাৰ। লুইতখন পাৰ হ'লে আকৌ 100 লিটাৰ হৈ গুচি যায়। তাৰমানে কেনেকৈ বাঢ়ে বাৰু গাখীৰটো? বুজি পাইছেনে? তেনে গাখীৰত পানী ঢালি দিয়ে। গাখীৰত যেতিয়া পানীটো ঢালি দিয়ে, পানীটো গাখীৰ বুলি বেচে নে পানী বুলি বেচে? সেই যেনেদৰে গাখীৰত পানী ঢালিলে পানীও গাখীৰ হৈ গুচি যায়, এইটোহে লীন মুক্তি, মানে ঈশ্বৰত মিলি যোৱা। হে মাতৃ, মই যাচি দিলেও কিন্তু মোৰ ভকতে নলয়। আৰু এই কথাটো যেতিয়া দেৱহতী মাতৃয়ে উপলব্ধি কৰিছিলে এটা সময়ত, দেৱহতী মাতৃয়ে ভগৱন্তক বহুকাল স্তুতি প্ৰাৰ্থনা কৰি আছিলে। বহুদিনৰ অন্তত ভগৱন্তক সন্তুষ্ট হৈ দেৱহতী মাতৃক ক'লে, হেৰা দেৱহতী, তোমাৰ স্তুতি প্ৰাৰ্থনাত সন্তুষ্ট হৈছোঁ। তোমাক কি লাগে? মুক্তি লাগে নে তোমাক মোক লাগে? দেৱহতী মাতৃয়ে ক'লে, হে প্ৰভু, মোকতো লীন মুক্তি নালাগেই, আনকি প্ৰভু মোক তোমাকো নালাগে, মনত ৰাখিবা। ভগৱন্তটো আচৰিত হৈ গ'ল। সেয়া সকলোৱে মুক্তিৰ কাৰণে মোক প্ৰাৰ্থনা কৰে, তোমাক মুক্তি নালাগে? তাকো কৈছা লীন মুক্তি পৰ্যন্ত নালাগে। বোলে কিয় নালাগে? বোলে হে প্ৰভু, মোক মুক্তিটো এইটো কাৰণে নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই। ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। এতিয়া যদি আপোনালোক সকলো যদি মুক্তিকামী হ'লহেঁতেন, সকলোৱে যেনিবা মুক্তি পাই আহিছে, ইয়াত নিজৰ নিজৰ মুক্তিত নিজে নিজে অচল অটল হৈ বহি থাকিব, ইমান দেৰি বহি থাকিব পাৰিবনে মানুহ? একো কথা বতৰা নপতাকে? কিন্তু ভক্তিত মুক্তিৰ ফলটো পায়। মুক্তি মানে কি? এতিয়া আমি মুক্তি বুলি ক'লে মনলৈ এনেকুৱা এটা ধাৰণা আহে, মৰাৰ পিছত যেন ৰথত উঠি ক'বলৈ গুচি যোৱা, স্বৰ্গলৈ যোৱা, বৈকুণ্ঠলৈ যোৱা, তেনেকুৱা ভাৱটো নাহেনে বাৰু? সেই মুক্তিৰ কথা ভাগৱতে নাই কোৱা। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। মুক্তি পোৱা মানে মুকলি হোৱা। আমাৰ কয় নকয়, মানুহজন আজি 6 বছৰৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিছে। তাৰমানে কি? মুকলি কাক কৰিব লাগে? আমাৰ মনটোক মুকলি কৰিব লাগে প্ৰথম। মনটো মুকলি হ'লেহে জীৱটো মুকলি হ'ব। মুকলি মানে তেতিয়াহে মুক্তি পাব। এতিয়া আপুনি বাস্তৱত চাব দেই, আপুনি কৃষ্ণৰ কথা শুনি আছে একান্ত মনে, তাৰমানে ভক্তি কৰি আছে। কেইঘণ্টা বহিলে বাৰু হিচাপ আছেনে? এতিয়া কেইঘণ্টা হ'ল? 2 ঘণ্টা হ'ল, হয়নে বাৰু? এই 1.5 ঘণ্টা 2 ঘণ্টা বহিলে আপোনালোকৰ কাৰোবাৰ ঘৰখনলৈ মনত পৰিছেনে বাৰু? পইচা পাতি ল'ৰা ছোৱালীৰ কথা মনলৈ আহিছেনে বাৰু? যেই 1.5 ঘণ্টা সময় আপোনালোকৰ মনটো মুকলি হৈ আছে, সেইকাৰণে অকণমান আজি অন্তৰৰ পৰা হাঁহিব পাৰিছে। এইটোৱে হ'ল মুক্তি বাস্তৱ। গুৰুজনাই এই জীৱন মুক্তিৰ কথাহে কৈছে। মনটো মুকলিকৈ ৰখা। যি জীৱন্ত অৱস্থাত মুক্তি নাপায়, সি মৰাৰ পিছতো বোলে মুক্তি নাপায়। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, কিন্তু তেওঁলোকে ব্যায়ামৰ ফলটো এনেই পায় নাপায়। তাতো ভকতে ঈশ্বৰৰ নাম শুনি ভাল পায় কাৰণেহে শুনে, নাম গাই ভাল পায় কাৰণেহে গায়, কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। সেইকাৰণে নালাগে। দ্বিতীয়তে ক'লে, মোক সকলোৱে বিচাৰে, মোকো নালাগে তোমাক। যে প্ৰভু, তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ,
তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগৈ তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব। ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱাহে কৰি থকা হ'ব আৰু মোৰ ঘৰুৱা কাম বন একো নহ'ব, গতিকে তোমাকো নালাগে। হয়ো হয়। এতিয়া আপোনালোক ৰাতিপুৱাই আহিলে, ভাগৱত শুনিলে, খোৱা লোৱা কৰি যেতিয়া সন্ধ্যা লগা ঘৰলৈ যাব, মনতে ভাবি যাব গৈয়ে মুখ হাত বা গাটো ধুবগৈ লাগিব, ধুই অকণমান ফেনৰ তলতে পৰিবগৈ লাগিব, আৰাম কৰিব লাগিব, ভাবি ভাবি গৈ আছে। ঘৰ গৈ সোমালেগে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি বহি আছে। আপোনাৰ মনটো কেনেকুৱা লাগিব বাৰু? প্ৰথম অৱস্থাত বৰ ভাল লাগিব, ধূপ ধূনা লগাই গা পা ধুই একেবাৰে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। প্ৰাৰ্থনা আকৌ দুভাগ নে তিনি, ময়দুৰ আচাৰটোহে আছে, বাকীবোৰ নাই নহয়। আকৌ নামঘোষাত নমাই আনিলে। ঘোষা পঢ়ি ৰাতি 1:30-2টা বাজি গ'লগৈ, এদাই হৈ গ'লগৈ। তাৰপিছত কি কৰিব, হামি আহিছে, টোপনি ধৰিছে, এইজনা নোযোৱাও হ'ল, এতিয়া পঠিয়াবও নোৱাৰা হ'লোঁ, ভাল বিপদে পালে টোপনি ক্ষতি হ'ব প্ৰথমতে। কাইলৈ আকৌ কৃষ্ণক এৰি থৈ কামলৈ যাব পাৰিব জানো? গতিকে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতৃয়ে ক'লে তুমি নালাগেই যাব। তেন্তে তুমি মোক কিয় ভজনা কৰিলা? এটা কৃপা কিন্তু তুমি মোক কৰিব লাগিব। বোলে কি কৃপা? নাহি কৰিলি ন মুকুতি কথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিব নীত। পৰম অমৃতময় কৰ্ণৰ অমৃত সময় তোমাৰ গুণ যশলীলা চৰিত্ৰবিলাক অকণমান হ'লেও যাতে মই ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা হ'লেই হৈ গ'ল। ভকতৰ বিষয়ত নাহিয়া শকতি, কৃষ্ণ কথা শুনিবা সদা ৰেৰতি। এতিয়া বাস্তৱত চাব পাৰে, এতিয়া আমি প্ৰথম এইখন গাঁৱলৈ আহিছোঁ নহয়নে বাৰু? আগতে আহিছিলোঁ ক'ৰবালৈ ক'ৰবালৈ, দীঘল পাচিটোহে মনত থাকিলে, বাকীবোৰ নাম মনত নাই। নঙলা, সেউজী পাম। এতিয়া প্ৰথম অহাৰ কাৰণে গেটৰ পৰা আদৰি সাদৰি আনিছে ভকত হিচাপে নহয়নে বাৰু? এমাহমান থাকোঁচোন বাৰু, দেখিলেও নেদেখা বাৰু হয়নে? এজনে আহিলে কামেহে ক্ষতি হ'ব এতিয়া, হয়নে বাৰু? তেনেকুৱা ভাৱ আহিব নে? এইটো হয়। সেইকাৰণে কৃষ্ণৰ ওচৰৰ পৰা যেতিয়া গোপীসকল ঘৰলৈ উভতি আহিবলৈ ইচ্ছা কৰা নাছিল, কৃষ্ণই কৈছিলে তোমালোক যদি মোৰ লগত একেৰাহে থাকি যোৱা, দেখনতে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিবা ভকতি, মোৰ প্ৰতিও অৱহেলা ভাৱ গুচি আহিব। গতিকে যেতিয়া ভক্তিৰ ৰসটো পাই যাব, তেতিয়া আপোনাৰ ঈশ্বৰক একো বিচাৰিবলগীয়া নাথাকে। ঈশ্বৰে যি কৰে আৰু ভালেই কৰায়, ঈশ্বৰে যি কৰায় ভালেই কৰায়, এই ভাৱটো আনিব লাগিব। তাকে কৈছে আত্মসন্তুষ্টি। বুঢ়া এটাই পিতেক এটাই আছিলে, তেওঁলোকৰ সম্পত্তি বুলিবলৈ অকল ঘোঁৰা এজনীহে আছিলে। সেই ঘোঁৰাজনী, আগতে চাইকেল গাড়ী মটৰ নাই নহয়, ঘোঁৰাতহে উঠি ঘূৰি ফুৰে। সেই ঘোঁৰাজনীকে লগত লৈ পিতেকে বজাৰ সমাৰ কৰি দুবেলা দুসাঁজ বুঢ়াটোক পুহি আছিলে, দেউতাকক। এদিন বজাৰত ঘোঁৰাজনী বান্ধি থৈ দিওঁতে বান্ধ মুকলি হৈ কেনিবা গুচি গ'ল। দিনৰ দিনটো বিচাৰি বিচাৰি নাপালে, সন্ধ্যা লগা কান্দি কাটি আহি দেউতাকক ক'লে। আগতে আকৌ দেউতাকক পিতাই বুলিহে মাতে। অ' পিতাই। বোলে কি হ'ল অ' বোপাই? ডাঙৰ ঘটনা হ'ল। কি হ'ল? ঘোঁৰাজনী বজাৰত বান্ধি থৈ দিওঁতে বান্ধ মুকলি হৈ গুচি গ'ল, গোটেই দিনৰ দিনটো বিচাৰি নাপালোঁ। এই বুলি হুক হুককৈ কান্দিছে আৰু, কাইলৈ পৰা কেনেকৈ বজাৰ কৰিম, কি খাম। বাপেকে মিচিককৈ হাঁহিটো মাৰি কৈছে, বোপাইও অকণো দুখ নকৰিবি, নেকান্দিবি। বোলে ঈশ্বৰে যি কৰায় ভালৰ কাৰণেহে কৰায়। পিতেকৰ টিঙিচকৈ খং উঠি গ'ল। ঘোঁৰাজনী যহতে দুবেলা দুসাঁজ খাই আছোঁ, হেৰাইছে, তই আকৌ ভালহে পাব লাগে নেকি? ঈশ্বৰে ভাল কৰায়। বোলে নহয় অ' বোপাই, ধৈৰ্য ধৰ। আছে আৰু পিতেকে বাপেকক নমতাই হ'ল আৰু, ঈশ্বৰে যি কৰে ভালে ভাল হৈছে বুলি ক'লে। 3 দিনমানৰ পিছত দেখিলে ঘোঁৰাজনীৰ লগত ঘোঁৰা এটাও গুচি আহিলে। বাপেকে কৈছে, মই কৈছিলোঁ নহয়
ঈশ্বৰে যি কৰাই ভালে কৰাই ঘোঁৰাজনী নেহেৰুৱা হ'লে ঘোঁৰাটো নেপালোহেঁতেন। কাইলৈৰ পৰা ময়ো বজাৰলৈ যাব পৰা হৈ গ'ল। গতিকে ভাল লাভ হ'ল নে লোকচান হ'ল? সেইদিনা আইগৰাকীয়ে কান্দি কাটি ক'লে, বাপু এই ভাগৱত আপুনিয়ে ক'লে য'ত ভাগৱত পাঠ চলি থাকে বৈকুণ্ঠটো চেণ্ডেল হেৰাই নে? ইমান ধুনীয়া চেণ্ডেল এযোৰ আনিছিলোঁ, এসপ্তাহ হোৱাই নাই, কোনোবাই লৈ গুচি গ'ল। মই বোলো আপোনাৰ ভালহে হ'ল, লাভহে হ'ল। বোলে কেনেকৈ? মই বোলো ৰ'ব, এই বুলি মই একো নামাতিলোঁ, গুচি গ'লোঁ। এসপ্তাহমানৰ পিছত আহি পেলাই আইগৰাকী সুধিলোঁ, চেণ্ডেল পালে? নাপালোঁ। বাপজনে আকৌ বেলেগ এযোৰ আনিলে। আপোনাৰ লাভ হ'ল নে লোকচান হ'ল? বুজি পাইছেনে? তাৰপিছত এদিন বাপেকে পিতেকক ক'লে, বোপাই তই খৰি এচলাও নাই, তই আজি বজাৰলৈ যাব নালাগে, তই খৰি অলপ কাটিব লাগে। সি কি কৰিলে, ৰাতিপুৱাই ওলাই গ'ল আৰু দা এখন লৈ, গছ এজোপা গছৰ ডাল দলি আছে, কিবা স্বৰূপত পিছল খাই শুই পৰিলে নহয় গছৰ পৰা, হাতটো দুটুকুৰাকৈ ভাগিলে। যেনে তেনে কান্দি কাটি চিঞৰি চিঞৰি কেকাই গোঠাই ওলালেহি আৰু। পিতাইও বৰ ডাঙৰ ঘটনা হ'ল। কি হ'ল বোলে, গছৰ পৰা পৰিলোঁ। অঁ, দুখ পালি নেকি? হাতটো বোলে দুটুকুৰাকৈ ভাগিলে। বোপাইও নেকান্দিবি, ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। পিতেকৰ টিঙিচকৈ খং উঠে, মোক হাত ভাঙি গৈছে, তই আকৌ ঈশ্বৰে যি কৰে ভালে, তই ভাল পাইছ? নহয়ও, মই ঔষধ জানো নহয়, গছপাত কিবা কিবি লতা চটা খুন্দি বান্ধিলে আৰু। এসপ্তাহমানৰ পিছত কি হ'ল, সেই গাঁওখনত যিমানবিলাক ডেকা ল'ৰা আছিলে, ৰজাৰ সৈন্যই আহি গোটেই সোপা ধৰি লৈ গৈছে। আপোনাৰ যুদ্ধ চলি আছে, সৈন্য কমিলে, গোটেই সোপা নিলে। ইয়াকো লৈ গৈছে, কেকাই গোঠাই যোৱা দেখি বাটতে পেলাই থৈ গুচি গ'লে। এডালেনো কি যুদ্ধ কৰিব। তাৰ দুদিনৰ পিছত খবৰ আহিলে, গাঁওখনৰ ল'ৰা যিমান যুদ্ধলৈ গ'ল গোটেই সোপা মৰিলে। পিতেকে যেতিয়া শুনিলে, পিতাইও তই ঠিকেই ক, মইহে নুবুজো, ঈশ্বৰে যি কৰে ভালে কৰে। মোৰ যদি হাতটো নেভাগিলেহেঁতেন, যুদ্ধলৈ গ'লোহেঁতেন, যুদ্ধলৈ যোৱা হ'লে একেবাৰে মৰিলোহেঁতেন। একেবাৰে মৰাতকৈ হাত ভাগি পৰি থকাই ভাল। ঈশ্বৰে যি কৰাই ভালে কৰে। এইটো হ'ল আত্মসন্তুষ্টি। এইটোত আনন্দ আছে, প্ৰেম আছে। তাৰপিছত কৈছে, হে মাতৃ, মোৰ সেৱাৰ বিনে মই যিমান যাচি দিলেও মুক্তি ভকতে কামনা নকৰে। আৰু যদি তুমি মোক প্ৰশ্ন কৰা কিয় ভকতে মুক্তি নিবিচাৰে, তাৰ উত্তৰত কওঁ শুনা। যদি বোলাতে বেটাৰা ভজে কি কাৰণ, ইহাৰ উত্তৰতে বেশুনায়ে কমন। ভকতি সে মাতা সম্বাৰ হাফল, তান্ত বিনে আন সবে দেখে কুশল। ইয়াৰ উত্তৰ শুনা, যে মোৰ ভক্তৰ কাৰণে ভক্তি হ'ল মাতৃস্বৰূপ। ভক্তি মাতৃৰ বাদে বাকীবিলাক অকুশল দেখে। প্ৰকৃততে নাৰদে কংসক কৈছিলে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ সকলোবিলাক তোৰ শত্ৰু। হয়ো হয়, পুতনা, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, পলম্বাসুৰে মহাৰাজ আমি আছোঁ, ভয় নকৰিব, ভয় নকৰিব বুলি আধা বয়সনে মাৰি পেলোৱা নাই জানো কংসক। গতিকে আমি যাক আপোন বুলি ভাবিছোঁ সকলোবিলাক প্ৰকৃততে আধ্যাত্মিক দৃষ্টিত শুনিবলৈ বেয়া, কিন্তু শত্ৰুহে। যাৰ কাৰণে আপুনি কষ্ট পাইছে, মনো কষ্ট পাইছে, বেদনা পাইছে, সিয়ে হ'ল আপোনাৰ শত্ৰু। সেইকাৰণে ভাগৱতে আমাক চাৰিটা কথা প্ৰমাণ কৰিবলৈ কৈছে। যাক আমি আপোন বুলি ভাবোঁ, আমাৰ আটাইতকৈ আপোন কোন বাৰু ভাবক। সৰু ল'ৰা এটা এতিয়া আপুনি মাতি সোধকচোন, বোপাইও তোমাৰ আটাইতকৈ আপোন বা মৰমৰ কোননো? সৰু ল'ৰাটোৱে কি বুলি ক'ব? মোৰ আটাইতকৈ মৰমৰ মা। তাৰপিছত দেউতাকৰ কথা ক'ব। তাৰমানে ল'ৰাবিলাকে মাকক ভাল পায়, কেলৈ? বাপেকে গম নোপোৱাকৈ মনে মনে পইচা দিয়ে যে স্কুল যাব সময়ত। একেটা ল'ৰাই যেতিয়া ডেকা হৈ বিয়া পাতিলে, বিয়া পতা এমাহমানৰ পিছত সুধিবচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোন? তেওঁ। মাক বুলি ক'ব জানো? একেটা ল'ৰা এটা জন্ম হ'ল, তেতিয়া সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন? তেতিয়া ল'ৰাটো বুলিহে ক'ব। সেই সন্তানক আজিকালি পঢ়ুৱাবলৈ কিমান টকা খৰচ হয়? লাখ লাখ টকা লাগে। দুখীয়া মানুহৰ কাৰণে ল'ৰা ছোৱালী পঢ়ুৱাবই নোৱাৰে, সমস্যা হৈ গ'ল। মাটি বাৰী বেছি পঢ়ুৱাই, ডাঙৰ চাকৰিও দিলে।
সেই মৰমৰ পুত্ৰক চিনি লোৱা তোমাৰ আপোন হয়নে নহয়। আকৌ আমাৰ আপোন কোন? ককাই ভাই বংশ পৰিয়ালহে আমাৰ আপোন। ককাই ভাইৰ বেমাৰ হ'লে মাটি বন্ধকত দিও সহায় কৰিম, কিন্তু গাঁৱৰে একে ল'ৰা একে সমবয়সীয়া বেমাৰ হ'লে পইচা বিচাৰিলে কি বুলি ক'ম? নাই একেবাৰে নাই, হয়নে বাৰু? তাৰমানে আমাৰ আপোন ককাই ভাই। ককাই ভাইকো চিনি লোৱা। আকৌ ভাৰ্যাকো চিনি লোৱা, ঈশ্বৰক চিনি লোৱা। কাক কেতিয়া প্ৰমাণ কৰিবা? অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত। অ ভাৰ্যাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল ভাল বুলি জমাৰি নুফুৰিবা। মাটি বাৰী বেছি পোহলা, ডাঙৰ চাকৰিও দিয়ালা, বিয়াও পাতিলা, বিয়া পতাৰ এবছৰ পিছতহে প্ৰমাণ পাবা লগত ৰাখেনে বৃদ্ধ আশ্ৰমত থৈ আহেগৈ। ককাই ভাই চিনি পাবা কেতিয়া? সম্পত্তি ভাগত। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। ভাইজাক চিনিবা বৃদ্ধ কালত। হয় আপুনি এতিয়া ডেকা হৈ আছে, আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে একেবাৰে ধাৰ ঋণ কৰি হ'লেও যোগান দিয়ে আছে আৰু যিটোকে বিচাৰে সেইটোকে। এতিয়া আপোনাক ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰিব। যেতিয়া বৃদ্ধ অৱস্থা হ'ব, বিচনাতে মলমূত্ৰ যাব, তেতিয়া কি বুলি শুনিব আপুনি? মনে মনে ভূ ভুৱাই থাকিব, এই বুঢ়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে। আজিকালি বুঢ়া হ'বলৈ নাপায়, ডেকা কালতে দেখিছোঁ নহয়। ল'ৰাটোৱে প্ৰথম ছোৱালীজনী যেতিয়া চাবলৈ যাব, ছোৱালীজনীয়ে প্ৰথমতে আপুনি আপুনি বুলি মাতে, নহয়নে বাৰু? জানো চা অকণমান বেয়া পালে বিয়া নাপাতিব। যেন তেনে ফুচলাই মেলি বিয়া হৈ আহিল আৰু। ছমাহ পাৰ হোৱাই নাই, তুমিলে গ'লেহি। এবছৰ হোৱাই নাই বোলে তৰ্কাতৰ্কি লাগি তই বুলি উভতি ধৰিলে ডেকা কালতে। আৰু বৃদ্ধ অৱস্থা হ'লে কি হ'ব ভাবকচোন বাৰু। আৰু স্বামীও তদ্ৰূপ। আপুনি এতিয়া কাম বন কৰি আছে, স্বামীক বনাই মেলি খুৱাই আছে, কাপোৰ কানি ধুই আছে বুলি দি আছে বুলিহে। যেতিয়া বৃদ্ধ অৱস্থা হ'ব তেতিয়াহে ক'ব বুঢ়ীজনী এদিন বা শান্তি নাইকিয়া হ'ল, নামলৈ যাব নোৱাৰা হ'ল। আৰু ঈশ্বৰক চিনিবা সংকট কলক। এইটো মই ক'লোৱে বাৰু, বিপদৰ পৰি ঈশ্বৰ নাম লৈছা তেতিয়া প্ৰমাণ পাই যাবা। তাৰমানে এইবিলাক হ'ল মিছা। আমি মিছা সঁচা বুলি ভাবি আছোঁ। পুত্ৰ দ্বাৰা গৃহবাস মিছায়া তয় অভিলাষ, হবে সপোনৰ নিধি প্ৰায়, যত খানচা ধন ধান, যাইবে যেতি ক্ষণে প্ৰাণ, সংগে কৰতিও নাযায়। এইবিলাক সকলো মিছা। সপোনৰ নিধি বুলি কৈছে। পুত্ৰ ভাইজা ধন জন মাটি বাৰী যিমান ঘটিলেও এক ৰতিও তুমি লগত লৈ যাব নোৱাৰা। গতিকে ভকতেটো উপলব্ধি কৰে, জানে ভক্তি মাতৃৰ বাদে বাকীবিলাক সকলো মিছা। তাৰপিছত কৈছে জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও কমাতৃ তেবে ইহাৰ নিৰ্ণয়, এৰা মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মোকো তিৰহুৱে পাত্ৰ, ভকতিৰ আগে মাৱ মুখ্য কোন হয়,
ভকতিয়ে মোক আতি অধীন কৰ হে ৰামাবে এহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্ম গণ। হে মাতৃ, ভক্তি মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হৈ পাত। গতিকে মুক্তি আমি বিচাৰিব নালাগে। এইটো কাৰণে ভক্তিত মুক্তিটো লাগিয়ে থাকে। আৰু এই ভক্তিৰ সাধনটো শুনা, আবে সি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ। এই কৰ্মবিলাক মোৰ চৰণত অৰ্পণ কৰিবা। ভাগৱতৰ মূল বিষয়বস্তু হ'ল তিনিটা। সেই তিনিটা বিষয়বস্তুৰ ভিতৰত প্ৰথম বিষয়বস্তুটো হ'ল অৰ্পণ। আমি সমস্ত ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। এইটো কাৰণে যে আমাৰ নিজস্ব বুলিবলৈ একোৱেই নাই। আছেনে বাৰু? কি আছে ভাবকচোন। নিজৰ ভেটিটোও মোৰ হয় জানো? আপোনাক সুধিলোঁ, হেৰি আপুনি যিটো ঘৰৰ ভেটিত আছে সেই ঘৰৰ ভেটিটো এতিয়া কাৰ? বোলে মোৰেই। তাৰ আগত কাৰ আছিলে? বোলে দেউতাৰ আছিলে। তাৰ আগত কাৰ আছিলে? বোলে ককাৰ আছিলে। তাৰ আগত কাৰ আছিলে? বোলে আজু ককাৰ আছিলে। তাৰ আগত কাৰ আছিলে? গৈ থাকক। গৈ 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 শেষত এটাই উত্তৰ ওলাবগৈ, সকলো বোলে ঈশ্বৰৰ মাটিহে, আমাৰ নাই। তেতিয়াহ'লে লোকে মোৰ মাটি অকণমান যেনিবা ঠেলিলে, কি দৰকাৰ কাজিয়া কৰিবলৈ বাৰু? মোৰ মাটি ঠেলিছে জানো? সেইদিনা আই এগৰাকী মানে সোণৰ ফুলি এপাত হেৰালে, কান্দি কাটি হুলস্থুল। বোলো কাৰ? আপোনাৰ? বোলো আপোনাৰ হয় জানো? বোলো হয় বোলে। নিজে দৰমহা চাকৰিয়ে বাপজনেও দিয়া নাই, নিজৰ দৰমহা পইচাই ঘটা। অঁ, আপুনি জন্ম হওঁতে লগত লৈ আহিছিলে? নাই, তেতিয়া আপোনাৰ কেনেকৈ হ'ল? তেতিয়াহ'লে জন্ম হওঁতে অনাও নাই, মৰাৰ পিছত নিবও নোৱাৰে বোলে মোৰ সম্পত্তি। কেনেকুৱা লাগে? আচৰিত নালাগেনে বাৰু? গতিকে আমি প্ৰথমতে, যিহেতু আমাৰ ভক্তিটো হ'ল নিষ্কাম পন্থ, সেইকাৰণে আমাৰ কৰ্মবিলাকো হ'ব লাগিব নিষ্কাম। নিষ্কাম কৰ্মৰ প্ৰথম পদক্ষেপ হ'ল সমস্ত কৰ্ম আমি জয় জয়তে পৰম পুৰুষ পৰমেশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগে। আৰু কৰ্মবিলাক অৰ্পণ কৰাৰ আগত আমি প্ৰথমতে নিজকে অৰ্পণ কৰিব লাগিব শৰণৰ যোগেদি। সেইকাৰণে শৰণটো লাগে। নিজক অৰ্পণ কৰিলেহে কৰ্মবিলাক ভগৱন্তই গ্ৰহণ কৰিব। দ্বিতীয়তে, কৰ্মফল ত্যাগ কৰিব লাগিব। গীতাত কৈছে, হে সখী, তোমাৰ কৰ্মতহে অধিকাৰ, ফলত অধিকাৰ নাই। গতিকে তুমি কৰ্মফলটো ত্যাগ কৰা। অৰ্জুনে উভতি ধৰিলে, হে সখী, মই নিজে কৰা কৰ্মৰ ফলত যদি মোৰ নিজৰে অধিকাৰ নাই, কৰ্ম কৰিনো কি লাভ আছে? হয়ো কথাটো। পাৰ্থে বোলে তাৰ হেতু শুনা মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। যেন ইয়াতি শিশু সবা ভয়খন বাঞ্ছয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেৱ। যেনেদৰে কেঁচুৱাটোৱে মাকক খাবলৈ নিবিচাৰিলোঁ, মাকে সময়মতে কেঁচুৱাটোক খোৱাৰ যতন লয়, সময়মতে খুৱাই থাকে, তদ্ৰূপ ঈশ্বৰ। ঈশ্বৰে কাক কি ফল দিব লাগে কৰ্মফল অনুসৰি দিবই। ঈশ্বৰক ফলটো আমি কেতিয়াও বিচাৰিব নালাগে। তৃতীয়তে, হে ৰাখি কৰ্তৃত্ব অভিমান ত্যাগ কৰিব লাগিব। তুমি কৰিছোঁ বুলি নাভাবিবা। আমি আকৌ ভাল কামটো কৰিলে মই কৰোঁ বুলি কওঁ, নহয়নে বাৰু? বেয়া কামটো কৰিলে আকৌ সেই প্ৰভুৱে কোৱালেহে উপায় নাই। বোলে বাইকখন কাৰ বাইক? বৰ দামী বাইক আনিলা দেই। বোলে ময়ে আনিছোঁ। কাৰ? মোৰেই।
নিজে ঘটিলা নে নিজে ঘটি আনিছোঁ, নিজে নঘটিলে ক'ত ঈশ্বৰে দিব। সেই নাজিৰা টাউনত গৈ বাইক এক্সিডেণ্ট হৈ দুটুকুৰা হ'ল, মানুহটো যেন তেনে বাচিলে। কিবা কথা এটা শুনিছিলোঁ, কি ক'বহে, ঈশ্বৰে কৰালে। তাৰমানে ভাল কামটো মই কৰোঁ, বেয়াটো ঈশ্বৰে কৰে। সেইটো কৰ্তৃত্ব অভিমান। কিয়নো মই সমস্ত জীৱৰ হৃদয়ত স্থিতি হৈ প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা মই কৰ্মবিলাক কৰাই আছোঁ। সেইকাৰণে তুমি কৰিছোঁ বুলি নাভাবিবা। এতিয়া অৰ্জুনে ধৰিলে উভতি। হে সখী, তুমিয়ে যদি জীৱৰ হৃদয়ত থাকে, তুমিয়ে যদি কৰ্মবিলাক কৰাই আছা, তেনে বেয়া কাম কৰিলে তুমিয়ে দায়ী, তুমিহে কৰাই আছা। ভাল কামটো কৰাইছা, বেয়া কামো তুমিয়ে কৰাই আছা। তেতিয়া কৃষ্ণদেৱে ক'লে, হে সখী, ভুল নুবুজিবা, মই প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা কৰ্ম কৰাওঁ, মই নিজে নকৰাওঁ। হুয়াই আমি উদাসীন কৰ্মকৰ্তা ক্ৰীড়াহীন সমস্ততে আছো সাক্ষী ভাগে উদয় যেন ভাস্কৰে লোকে ধৰ্মা ধৰ্ম কৰে পাপ পুণ্য সূৰ্যতন লাগে। যেনেদৰে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত সেই সূৰ্যকে আশ্ৰয়, সূৰ্যৰ পোহৰক আশ্ৰয় কৰি মানুহবিলাকে ধৰ্ম অধৰ্ম কৰ্মবিলাক কৰে। কিন্তু মানুহে কৰা কৰ্মফলটো সূৰ্যৰ গাত লাগে জানো? ঠিক সেইদৰে মই উদাসীনভাৱে আছোঁ, কৰ্মকৰ্তা ক্ৰিয়াহীনভাৱে আছোঁ, মই সাক্ষীৰূপেহে আছোঁ। মানুহে কৰা কৰ্মফল মোৰ গাত কেতিয়াও নালাগে। ককাই ভাই এহাল আছিলে, দুইটাৰ মাজত টৰ্চ লাইট এটা। ককায়েকে টৰ্চ লাইটটো লৈ ভাদমহীয়া নামঘৰলৈ যায় ভাগৱত পঢ়িবলৈ। নামঘৰৰ পৰা ঘূৰি আহি টৰ্চ লাইটটো থৈ দিয়ে। ভায়েকে আকৌ মনে মনে সেই একেটা টৰ্চ লাইটকে লৈ কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ যায়। কিন্তু আশ্ৰয়টো টৰ্চ লাইটেই। এতিয়া ককায়েকে নামঘৰলৈ গৈ যিটো পুণ্য পায়, সেইটো টৰ্চ লাইটটোৱে পায় নে মানুহটোৱে পায়? ভায়েকে চুৰ কৰিবলৈ গৈ ধৰা পৰিলে সেই মানুহটোৱে মাৰটো খায় নে টৰ্চ লাইটটোৱে মাৰটো খায়? কিন্তু আশ্ৰয়টো টৰ্চ লাইটহে। ঠিক ভগৱন্ত সমস্ত জীৱৰ হৃদয়ত টৰ্চ লাইটৰ দৰে পোহৰহে দেখুৱাই আছে। আমুকটো কৰ তামুকটো কৰ বুলি নকয়, ভাগৱতৰ যোগেদি দেখুৱাই আছে। আমুকটো কৰিবা, আমুকটো ফল পাবা, তামুকটো কৰিবা, তামুকটো ফল পাবা। যাৰ দৃষ্টি ভাৱনা জস্য সিদ্ধিৰ ভৱতী তাৰ দৃষ্টি। গতিকে এই তিনি প্ৰকাৰে কৰা কৰ্ম নিষ্কাম কৰ্ম, আৰু নিষ্কাম কৰ্মৰ ফলটো হয় যোগ, সকাম কৰ্মৰ ফলটো হয় ভোগ। সেইকাৰণে কপিল প্ৰভুৱে মাকক কৈছে, আবে এহি ভকতিৰ শুনিও সাধন মুঠ সমৰ্পিয়া কৰিবেক কৰ্ম গণ। কৃষ্ণ।